ক্ষতি কৰিব। কাৰণ পৰম ককা কিষ প্ৰকাণ্ড বাপু পয়ুৰে দূৰ দুখ দেশম তেন যাই কি কাৰণে জীৱ মই দুভাগা আজি পুত্ৰৰ লগতে তেওঁৰ মাতৃ শুনি তেওঁ দুবৰি কান্দিছে। মই দুৰ্ভগীয়া, মই দেখা ৰজালৈ বিয়া হ'লো সত্য, কিন্তু মোৰ ভাগ্য হ'ল দুৰ্ভগীয়া। পূৰ্ব জন্মত মই কিবা দুখ ভুল অপৰাধ পাপ কৰিছিলোঁ, তাৰ ফলত আজি মই বনবাসী। এই বুলি আজি মাক পুতেকে গলাগলি হৈ কান্দি আছে, কিন্তু ধ্ৰুৱ একো মাত দিয়া নাই। সেইটোকে আমাক দেখুৱালে সেই লোকসকল এই পৃথিৱীখনত আমাক দেখুৱাইছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ পাপটোত আমাৰ একেটাই বিলৈ একেটাই গতি। সেইকাৰণে স্বামী বিবেকানন্দন দেৱে কৈছিলে বা লিখিছিলে গ্ৰন্থখনত, যিসকল লোকে এই মায়াৰ সংসাৰখনত জন্ম লৈ পৰৰ উপকাৰ সাধন কৰিবা শিকেই, পৰৰ উপকাৰ সাধন কৰিবা জানেই, হয়নে? সেইসকলকে কৈছে মানুহ। আৰু যিসকলে পৰৰ দুখত দুখিত হ'ব জানে সেইসকলক কৈছে মানুহ। পৰৰ কান্দোনত কান্দিবা জানে, পৰৰ হাওনত হাঁহিবা জানে, সেইসকলক কৈছে মানুহ। আৰু যিসকলে পৰক দুখ দি আনন্দ পায়, পৰক অশান্তি দি শান্তি পায়, তেনেহ'লে সেইসকলক দেখাত আকৃতিটো মানুহ, কিন্তু ভিতৰটো এটা এটা জন্তু। আমি এতিয়া কি হ'ব লাগিব? এই মহান ভাগৱত শুনি সত্য, শৌচ, ক্ষমা, দয়া চাৰিটা বস্তু হৃদয়ত আমি বান্ধিব জানিব লাগিব। যাৰ হৃদয়ত দয়া আছে, যাৰ হৃদয়ত ক্ষমা আছে, হয়নে? যাৰ হৃদয়ত ধৈৰ্য আছে, যাৰ হৃদয়ত সহ্য আছে, সেইসকলে কেতিয়াও আনক অনাদৰ নকৰে। সদায় দৰকাৰ হ'লে নিজে অকণমান দুখ পাব, পৰক দুখ দিবা নিবিচাৰে। হয়, তেনেকৈ আমাক দেখুৱালে নীতি। এতিয়া 5টা নীতি: ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি। এই 5টা নীতি যদি কেনেবাকৈ আমাৰ নীতি ভংগ কৰা হয়, কৰি পেলাই যদি দুবৰি ভাগৱত শুনা হয়, সেয়া ভাগৱতে কাম কৰিব বুলি ভাবিছে, নকৰে, নহয়নে? আৰু নীতি ভংগ কৰিবলৈ যেনিবা বৰ ডাঙৰ মণিকূট এটা বনাই লৈ 22 বাৰ তাল এযোৰ বজাই একে গুম গুম কৰি শব্দ কৰি আছে, সেয়া তালৰ আউট ঈশ্বৰে কাণ নিদিয়ে। নীতি বুলি কওঁতে এতিয়া 5টা নীতি ভংগ তাৰমানে নকৰাটোৱে হ'ল নীতি খাই বুলি কয়। আমাৰ মহাকবি গোবিন্দ মিশ্ৰই গীতাত লিখিছে, জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ কৰোঁ, মধ্যস্থ জনক লাগি হাতত জোৰ কৰোঁ, ইতৰ জনক মই গোলকীয় বাণী, নিন্দা নকৰিবা মোক অতি অল্প জানি। ডাঙৰক সৰুৱে সন্মান কৰা ইও এটা নীতি। যিজন সৰু হৈ ডাঙৰক সন্মান কৰিবা নাজানে, সেইজনে 22 বাৰ তাল লৈ নাম গাই থাকিলে সেয়া নাম ঈশ্বৰে কাণ নিদিয়ে, মনত ৰাখিব, হয়নে? 2 নম্বৰত এগৰাকী বোৱাৰীয়ে শাহুৱেকৰ বাক্য মানাটো কৰ্তব্য, শাহুৱেকক বেয়া বাক্য কোৱাটো নীতি ভংগ, শাহুৱেক শহুৱেকক দুখ যান্ত্ৰণা দিয়াটো নীতি ভংগ। তাকে যদি কৰিবলৈ যদি বোৱাৰীজনীয়ে যায় যেনিবা এমোনমান ধূনা লগাই গোবিন্দ গোবিন্দ কৰি ঘূৰাই আছে, সেয়া ধূনা কাম নাই, মনত ৰাখিব। হয়, আকৌ এটা ল'ৰাই বৰ ককাই নিজৰ পিতৃ একে সমান বুলি কৈছে জ্যোতিষশাস্ত্ৰত ভিগু আদি বাৰমণিসকলে। যিজন মানুহে ডাঙৰ ককাকক অপমান কৰিলে, কৰি পেলাই যাই পেলাই যেনিবা 14 পৰা তাল এযোৰ লৈ দুবৰি নাম গাই আছে, সেয়া নাম ঈশ্বৰে কাণ নিদিয়ে, মনত ৰাখিব। তাৰমানে নীতি ভংগ সেয়া। হয়, কোনোবা এজনে বাপেকক তিৰস্কাৰ কৰিলে, কৰি পেলাই যায়, কিন্তু গধূলি
এই মাহ প্ৰসাদ ফল বুন দি একেবাৰে গোবিন্দ মাৰি আছে নহয় ঘাম উলিয়াই দিছে নাম গাই গাই কি সেয়া ঘাম উলিয়াই দিব কাম নাই হয় তদুপ আমাক কৈছে 1 নম্বৰতে আমি নীতিবোৰে বুজি ল'ব লাগিব এতিয়া উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে কি কি নীতিত চলিলে আমাক এবাৰ হৰিনাম ল'লেই হ'ব মহাপুৰুষ শংকৰদেৱে কীৰ্তনত দেখা নাই এক নামে যত পাপ খঙাইতে পাৰে ততে পাতকি পাপ কৰিতে নপাৰে এটা ফাঁকি লিখিলে আৰু এটা ফাঁকি আপোনালোকে চাবচোন লিখি থৈছে কীৰ্তনত বোলে কলি ন পাতকি হ'ব আই এবাৰ যদি নাম ল'লে চব পাপ নাশে হ'ল আকৌ পাপৰ শব্দটো তাত কিয় লিখি থৈ গ'ল মহাপুৰুষ শংকৰদেৱে তাৰমানে কাৰণ সেই নীতি ভংগ কৰি যদি ডুবি হৰিনাম লৈছে তেওঁ কলিত সেই পাতকিয়ে হ'ব আৰু যদি কোনোবাই নীতি ৰক্ষা কৰি এবাৰ যায় ৰাম নাম ল'লে এক নামে যত পাপ খঙাইতে পায় চব পাপ খং হয়নে তাৰ এটা প্ৰমাণ আমাক মানে হনুমান ভগতক দিয়া নাই জানো হনুমানক যেতিয়া কথাখিনি কৈ ৰামে মাথা ঘূৰি গ'ল নহয় সীতা দেৱী ক'ত আছে এতিয়া জাম্বুৱন্ত কৈছে ইয়াত দেখিছা আমাৰ এতিয়া মন কৰিবতো মানুহবোৰে নহয় ক'তো কথাটো বোলে হাঁহিয়া বুলি কোৱা লগে জানিব লাগিব হাঁহি নহয় আৰু বুলি ক'লে জানিব লাগিব আৰু 200 মান সিপেনে কৰি তাত বুলি কোৱাৰ লগে লগে জানিব লাগিব ক'তো বিলক পায় বস্তুটো সেই এতিয়া জাম্বুৱানে কোৱাৰ লগে লগে ৰামৰ বুকুখন কঁপি উঠিল বাপৰে বাপ কিমানত পাৰ আছে নাই তেনেহ'লে সীতা দিলে বোলে খবৰ এটা ল'ব বা ক্ষমতা ক'ত হ'ব এইবুলিয়ে ডুবৰি কান্দিছে আৰু কৈছে কান্দাৰ লগে লগে জাম্বুৱানে যেনিবা হনুমন্তক জ্ঞান বিজ্ঞান তদন ৰহিত কথাবোৰ কৈ জাম্বুৱন্তে ক'লে ৰাম বুলি পেলাই তুমি জাপ মাৰি দিয়াচোন মই এবাৰ চাম ৰাম বুলি পেলাই হনুমন্তই জাপ মাৰি দিয়াৰ লগে লগে সাগৰ সিপাৰে গৈ লংকাৰ অশোক বনত যায় সীতা দেৱী য'ত বহি আছে ত'তে ওলালে কেইবাৰ নাম লৈছিলে হনুমন্তে এবাৰ হৰিকে আমাক দেখুৱালে সেই দুখ আপোনালোকে হনুমানৰ নিচিনা ভগতক উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল তাৰমানে 5টা নীতি বজাই ৰখা সেইটোৱে হৈছে হনুমান তেতিয়া আপোনালোকে এবাৰ নাম ল'লে এই ভৱসাগৰখন একেজাপে পাৰ হৈ যাব পাৰিব হয় হ'লেও নিবিনে নীলাজীয়েও নিবিনে মান কাঁইতেও নাপায় আৰু তাত মনত ৰাখিব হয়নে এই বস্তুটো আমাক ক'লে আজি ধ্ৰুৱ চৰিত্ৰটো 4টা পাকে আমাক বুজিব কৰিব আছে এই মহান ভাগৱত ধ্ৰুৱ চৰিত্ৰ শুনি আমি যেতিয়া 4টা পাকে আমি বুজি ল'ম তেনেহ'লে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ গৃহখন জ্ঞানী হ'ব লাগিব ভাগৱতৰ 12টা শ্লোক প্ৰথম শ্লোকটোৰ নামে হ'ল কি জ্ঞান জ্ঞান বিজ্ঞান তদন ৰহস্য গুণ ক্ৰীড়া দ্ৰব্য জাতি মায়া তৰণ জীৱ ঈশ্বৰ এই 12 শ্লোক এই 12 শ্লোক ভাগৱত ক'ৰ পৰা আহিলে স্বয়ং নাৰায়ণে হংসনাৰায়ণক দিলে হংসনাৰায়ণে সূৰ্যনাৰায়ণক দিলে সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণক দিলে শ্ৰীনাৰায়ণে ব্ৰহ্মাক দিলে ব্ৰহ্মাৰ গৰ্ভতে আধা বয়স গুচি গ'ল তাৰপাছত এদিন দেৱৰ্ষি নাৰদক দিলে দেৱৰ্ষি নাৰদে লৈ গৈ ব্যাসক দিলে সেইকাৰণে আমাক ভাগৱতে কৈছে এই ৰাম ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্য অনাৰদে ব্যাসক আনি দিলা নগলে তিলে কুভাগি ইডালে সিডালে লাগি অশুভ মুখে ভূমিত পুৰিলা এই যে কিমান জেগাতে আহি আছে এইকেইটা আখৰ কিন্তু কোনোবাই হয়তো ভাবিব এইকেইটা আখৰ বহুত দিনৰ পৰা আহি থকা যেতিয়া ইয়াৰ কিছুমান গ'ল কিছুমান ৰ'ল এনেকুৱা হ'ল না ক'তো এটা নষ্ট হোৱা নাই সেইকাৰণে কৈছে 1 নম্বৰ ব্ৰহ্ম যদি মহান ভাগৱতৰ আখৰ হয় 2 নম্বৰ ব্ৰহ্ম জীৱাখৰ 3 নম্বৰ ব্ৰহ্ম মই যি পিতৃৰ পৰা আই গৰ্ভত মই জন্ম ল'লো সেই ব্ৰহ্ম হয়নে 4 নম্বৰ ব্ৰহ্ম অগ্নি 5 নম্বৰ ব্ৰহ্ম জলৰূপী নাৰায়ণ বুলি কৈছে হয় এনেকৈ এই ব্ৰহ্মবোৰ আমি চিনি পাব লাগিব এই পৃথিৱীখনত যত জীৱ আছে সকলোৱে একুটি একুটি ব্ৰহ্ম
গতিকে মোৰ হৃদয়ত মই যিটো ব্ৰহ্মৰ দ্বাৰা মই জীয়াই আছোঁ, এটা কুকুৰ চিকাৰী গাহৰিও সেই ব্ৰহ্মটোৰ কাৰণে জীয়াই আছে। গতিকে মহাপুৰুষ শংকৰদেৱে লিখিছে, কুকুৰ চিগাল গধগুৰু আত্মাৰ ৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। সেই লোকসকল ১ নম্বৰত এই জ্ঞানটো আমি আনিব লাগিব। প্ৰথম ভাগৱতৰ ১২টা শ্লোকৰ প্ৰথমটোৰ নাম হ'ল জ্ঞান। এখন গৃহত মহান ভাগৱত শুনি ল'ৰা ছোৱালী বাপেক মাক বোৱাৰী জীয়াৰী বৌ ভাজি আটাইকেইটা জ্ঞানী হওকচোন, কিমান শান্তি পাব আপোনালোকে প্ৰমাণ কৰিব। হয়, আৰু এই বছৰ মূৰে মূৰে এইখন ভাগৱত কিমান টকা দি আপোনালোকে খৰচ কৰি পাতি আছে। যদি এই ভাগৱত শুনি আপোনালোকৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ক্ৰমান্বয়ে লাহে লাহে জ্ঞানী হৈ যায়, শিক্ষিত হৈ যায়, চাকৰি বাকৰি পায়, ঘৰখন উন্নতি কৰি পিতৃ মাতৃবোৰক শান্তি দি, তেনেহ'লে ভাগৱত পাতি থকা টকা খৰচ কৰা কামত আহিব ন। আকৌ যদি কেতিয়াবাকে ভাগৱত এটা জেগাত যেনিবা ৪ দিন ৫ দিনীয়াকৈ পাতিলে, পাতাৰ পাছত যেনিবা ৫ দিনাখনৰ পৰা ডেকা সোপাই ক'লে ভাগৱতখন শুনি ভাল লাগিলে, ভোজকেইটা খাই দেহি ধুনীয়া লাগিল, আলু গুটিও খালোঁ, চয়াবিনো দিছিলে, হেন তেন ভোজে খালে আৰু তাৰ তত্ত্ব একো নল'লে, তেনেহ'লে হ'ব টকা এনেই গ'ল বুলি জানিব, হয়নে? গতিকে মই কথা কৈ যাওঁতে ২-৪ অকণমান উদাহৰণ দিওঁতে বাঢ়ি যায়, বেয়া নাপাব, ক্ষমা কৰিব, মোৰ এটা উদাহৰণ আহি যায়। তথাপি আমি ভাগৱতৰ জৰিয়তে ল'ৰা ছোৱালীসকলক ১ নম্বৰ জ্ঞানী বনাব যত্ন কৰাটো পৰম কৰ্তব্য। কিয় জানে, আমাৰ কিছুমান মানুহ, মই গোটেই অসমত ঘূৰি ঘূৰি, অসমৰ বাহিৰতো ঘূৰি মই কিছুমান পাইছোঁ, আমাৰ প্ৰায় 40জন মানুহ এনেকুৱা মানুহ হৈ গৈছে গৈ পৃথিৱীত, মানে সদায় নিজৰ ল'ৰা ছোৱালীকেইটাকে যাতে চাকৰি বনাব, শিক্ষিত বনাব, জ্ঞানী বনাব, অন্য ল'ৰা ছোৱালীবিলাক পাৰিলে অধপতনে যাওক, এনেধৰণৰ ঠাণ্ডাৰ 40জন মানুহ হৈ গৈছে। এইবিলাক ভুল ধাৰণা। আমাক শাস্ত্ৰ ভাগৱতে কি কৈছে জানে, আপুনি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে ল'ৰা ছোৱালীক জ্ঞানী বনাব যত্ন কৰক। সেইটোকে কৈছে ১ নম্বৰতে, মনুষ্য জন্ম সাৰ্থক তেওঁহে হ'ব। কাৰণ কিয় জানে, আমাৰ অধৰ্মৰ বাক্য কেইটামান শুনি যদি গুণাবা কেইটামান ল'ৰা ছোৱালী জ্ঞানী গুণী হৈ যায়, এই দুদিনৰ পাছত মই ঢুকুৱাই এদিন সিহঁতে শুনি পেলাই ক'ব, এই ককাটোৱে এনেকৈ এনেকৈ জ্ঞান দি গৈছিল, আমাৰ মনত আছে, ভাল কথা কৈ গৈছিল, তেতিয়া বেচাৰটো ঢুকালা, তেনেহ'লে জানিব মোৰ আত্মাই শান্তি পাব। জাতিয়ে হওক অজাতিয়ে হওক, যি সম্প্ৰদায় নহওক, প্ৰশ্ন নাই। এতিয়া আমাৰ কিছুমান মানুহৰ অন্তৰত এনেকুৱা আহিলে, নিজৰ ল'ৰাকেইটা নিজৰ নাতিকেইটাহে মানে ভাল হ'লেহে আমাৰ জুতি আহিব, অন্য ল'ৰা ছোৱালীৰ প্ৰতি ভূক্ষেপ নাইকিয়া হ'ল। এইখিনিতে আমাৰ অকণমান দেশখনত বা পৃথিৱীত কণা লাগি গৈছে। সেই লোকসকল ভাগৱতে কৈছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে যদি আপুনি জ্ঞানী বনাই থৈ যাব পাৰে, ইহকালে পৰকালে আপুনি শান্তি পাব। ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ গোবিন্দ আগতে কৈ গ'ল সত্য শৌচ সমাধেয়া। হয়, এই সত্যটোৱে এতিয়া সঁচা কথা কোৱা সত্যটোৱে নে কিবা বেলেগ সত্য? আৰু শৌচ কি শৌচ অকণমান বুজাই দিব। আমাৰ গোসাঁয়ে এইটো যিটো কথা আমাৰ ওচৰত আগবঢ়াইছে, এই কথাটো তেখেতে বৰ বঢ়িয়াকৈ জানি আছে। হয়, কাৰণ ভাগৱতত কিছুমান লোকসকলে বঢ়িয়াকৈ কথাটো জানে, জানি আকৌ কথাটো উজ্বলাই দিয়ে। কিয়? এতিয়া তেখেতৰ মুখৰ জৰিয়তে ক'লে এই উঠি অহা যুৱক যুৱতীসকলে ভালদৰে জানি ল'ব, বুজি ল'ব। নহয়, যেনেকৈ এটা বাপেক প্ৰিন্সিপালে যদি তাৰ ল'ৰা ছোৱালীকেইটা পঢ়াই থাকে, কাণ নিদিয়ে। হয়, কিন্তু বেলেগ এটা যদি হাই ছেকেণ্ডেৰী পাছ কৰা এটা টিউশ্যন দিয়ে, সি পঢ়ালে কিন্তু বঢ়িয়া কাণ দিয়ে। বস্তুটো সেই। গতিকে সত্য বুলি কোৱা বস্তুটোৱে হ'ল যিটো বস্তু হয় নাই তাক কয় সত্য। তাৰমানে কোনোবাই এজন মানুহক যদি মই মিছা কথা কওঁ, সেইটোৱে জানিব সত্য নষ্ট। সঁচা কথা কোৱাটোৱে সত্য কথা। ২ নম্বৰ, মই কাৰো ক্ষতি সাধন নকৰোঁ, সেইটো এটা সত্য। ৩ নম্বৰ, মই কাৰো অপকাৰ চিন্তা নকৰোঁ, সিও সত্য। হয়নে?
4 নম্বৰ মই নিৰাশ্ৰয়ক আশ্ৰয় দি ফুৰোঁ, সিও এটা সত্য। 5 নম্বৰ মই কোনো দোষী ব্যক্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰো আত্মসন্মানত মই আঘাত দিয়া অভাৱ নাই আৰু নিদিম। এটা উদাহৰণ মই দি গৈ আছোঁ, সিও এটা সত্য। আৰু 6 নম্বৰত মই জানো আমাৰ ধৰ্ম কি, মানে বৈষ্ণৱ সনাতন ধৰ্ম। এই বৈষ্ণৱ সনাতন ধৰ্ম আজি নহয়, প্ৰথম পৃথিৱী সৰ্জন কৰাৰ লগে লগে প্ৰভু ভগৱন্তে অকলচৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ বাদ, এই বুলি বাম হাতে কন্যা উপজাইলা, নিজৰ হাতে নখেচি জুনিব বনাইলা, জুনি হন্তে যত ৰক্ত ভূমিত পৰিলা, জীৱৰ যতেব খাদ্য জনম লভিলা, জীৱ সৃষ্টিৰ পাছত জীৱৰ খাদ্যবোৰ আগত। আৰু তেতিয়াই প্ৰভু ভগৱন্তে দেখিলে মই জীৱ সৃষ্টি কৰিম, খাদ্য মানে যোগাৰ কৰা হ'ল। এতিয়া এই জীৱবোৰে কি নীতি লৈ চলিব, কি ধৰ্ম লৈ চলিব, মনুষ্যসকলে কি ধৰ্ম লৈ চলিব, তেতিয়াই প্ৰভু ভগৱন্তে এই বৈষ্ণৱ সনাতন ধৰ্ম তেওঁ নিজে নিজে আৱিৰ্ভাৱ কৰিলে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, অ কৃষ্ণ সূৰ্য ভজন তয়ো দি ধৰিয়া, অ নাম ধৰ্ম কৰিলা দি ধৰিয়া। যিজন মানুহে আকৌ হৃদয়ত সদায় এই ধৰ্মটো জীয়াই ৰখাৰ যত্ন কৰিব, সেইটো এটা সত্য। গতিকে সত্য বুলি কোৱা বস্তুটো সকলো দিনে আছে। নিজৰ পিতৃ মাতৃক মান্য কৰা সিও এটা সত্য বা ধৰ্ম হয়। কোনো মানুহ দুখ নিদিয়া, যান্ত্ৰণা নিদিয়া ভাৱটো যেতিয়া হৃদয়ত আহিব, সিও এটা সত্য ধৰ্ম। 1 2 নম্বৰত আপুনি ক'লে শৌচ। শৌচ মানে নীতি কাষ্টা, মোৰ দেহটো কোন প্ৰকাৰে মই পৰিষ্কাৰ কৰি ৰাখিলে সাধুগুৰু বৈষ্ণৱে ভাল পাব, হয়নে? সত্য শৌচ সমাজে শৌচৰ লগত এইখিনি কথা আছে। নিজৰ দেহটো পবিত্ৰ কৰি ৰাখিব লাগিব, ধুৱাই পখলাই বাহিৰটো, আকৌ ভিতৰটো পবিত্ৰ কৰিবলগীয়া হ'লে এতিয়া আকৌ অকণমান মই আগুৱাই গ'লোঁ। যেনেকৈ আমি কিমান সৌভাগ্যৱান আৰু কিমান ভাগ্যৱান আপোনালোকে নিজে নিজে চাব। আপোনালোকক চকু দুটা দিলে বা আমাকো দিলে গোটেই পৃথিৱীখন আমি দেখা পাওঁ, কিন্তু দুৰ্ভাগ্য আমাৰ চকুকেইটাই কিন্তু আমাৰ গাটো দেখা নোপোৱা কৰি দিলে ভগৱানে, হয়নে? চাওক, এতিয়া আকৌ আমি ভিতৰটো দেখিবলগীয়া হ'লে আমি এখন দৰ্পণ বা আইনা ল'ব লাগিব। কি ল'ব লাগিব? বাহিৰটো চাবলগীয়া হ'লে আইনা দৰ্পণ, ভিতৰটো চাবলগীয়া হ'লে গীতা ভাগৱত দৰ্পণ। এই দৰ্পণখন আপোনাসকলে যেতিয়া চাই তাৰ পৰা পদে পদে কথাকেইটা মানিব, ইয়ে হ'ব মহান শৌচ বা ধৰ্ম, সত্য শৌচ সমাজে এইবোৰ বস্তু। গতিকে এই পদে পদে ভাগৱত গীতাই কোৱা কথাবোৰ যিজনে মানি চলেই তাকো এটা সত্য বুলি কয় বা তাকো এটা ধৰ্ম বুলি কয়। বস্তুটো এনেকৈ বুজাইছে গোহাঁই। এতিয়া আৰু কিবা কয় যদি ক'ব আৰু। হয়, আমি অধমীয়া বোলে নাজানো, আবাহন নাজানো, বিসৰ্জন পূজা মন্ত্ৰ নাজানো, কিঞ্চিত এতেকে পৰমেশ্বৰৰ দাসবলি চৰণত মূৰবলি সাধিবে উচিত। তথাপি আপোনাসকলে যি কয় ময়ো তাৰ লগতে হেঁচা দি যি পাওঁ কৈ যাম আৰু নহয়। কিন্তু আমি আৰু কি জানো? গীতাত মহাকবি গোবিন্দ মিশ্ৰই লিখিছে, কিঞ্চিত জানে মাত্ৰ কৃষ্ণ ধনঞ্জয় জাগবল্ক ব্যাস অশোক মহাশয়। তাৰ তলতে যদি লিখি থলে হয় বোলে গুণামা মানুহ কেইটামানেও জানে আৰু মাতিবত ভোলা নামতেও কেইটামান জানে বুলি যদি লিখি থলে হয় খুব আনন্দ পালো হয়, নিলিখিলে হয়নে? বস্তুটো সেই কোনটো ক'লে গোহাঁই? এতিয়া আমি যদি বিশ্বলৈ যাওঁ তেনেহ'লে এই গংগা দেৱী প্ৰথম বামনৰ ভৰিখন যেতিয়া স্বৰ্গত দিয়াৰ লগে লগে 7খন বৈকুণ্ঠ পাৰ হৈ গৈ এই বুঢ়া আঙুলি বৃদ্ধ আঙুলিৰ নখটো যায় মানে ব্ৰহ্মৰ ডিম্বত লাগিলে, তাৰ পৰা যি ধাৰ বৈ আহিছিল লগে লগে
বৰমাই মণ্ডলো পাতি ধৰিছে আৰু যাওঁতে যাওঁতে যেতিয়া খগৰৰ পুতেক ৬০,০০০ পুত্ৰ আছিল নহয় কপিলমুনি আশ্ৰমত যেতিয়া কপিলমুনিয়ে কুদৃষ্টিৰে চোৱাৰ লগে লগে সকলোবোৰ শিলা হৈ গ'ল ৰোৱাৰ লগে লগে দেৱঋষি নাৰদে আহি খগৰক ক'লে তোমাৰ ৬০,০০০ পুত্ৰ অধঃপতনে নৰকত আছে গতিকে তুমি যদি গংগা দেৱীক নমাই আনিব পাৰা ৬০,০০০ তোমাৰ পুত্ৰ মুক্তি পাব তেতিয়া অৱশ্যে খগৰে বহুত যত্ন কৰিলে গংগা দেৱী নমাব নোৱাৰিলে আৰু তেওঁৰ পুত্ৰ দিলীপে বহুত যত্ন কৰি গোটেই জীৱনটো যত্ন কৰি নোৱাৰিলে তেওঁৰ পুত্ৰ ভগীৰথে তপস্যা কৰোঁতে 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 গংগা দেৱী সন্তুষ্ট হৈ আহি ক'লে কোৱাচোন কি লাগে তেতিয়া ক'লে মোৰ পিতামহ ৬০,০০০ কপিলমুনি আশ্ৰমত মানে শিলা হৈ আছে আৰু তেওঁলোক নৰকত আছে গতিকে তুমি যদি আহি খুৱাই দিয়া তেওঁলোক মানে স্বৰ্গবাসী হ'ব তেতিয়া গংগা দেৱীয়ে কৈছিলে যে মোৰ ধাৰ যিটো এই ধাৰটো যেতিয়া কমণ্ডলৰূপে ওলাই মই যাম যোৱাৰ লগে লগে যদি মোৰ ধাৰটো কোনোবাই ধৰি ৰাখিব পাৰে পাৰিলে নোৱাৰিলে আকৌ সাতপাতলত গুচি যাম তেতিয়াতো কথা খবৰ ৰাখো এই ধাৰটো কোনে ৰাখিব পাৰিব তেতিয়া গংগা দেৱীয়ে ক'লে এক শিৱৰ বাহিৰে আৰু কোনেও নোৱাৰে হয়নে সেইকাৰণে কৈছে শিৱৰ মাথাত গংগা দেৱী হৈ আছে হয় এই তেতিয়া ভগীৰথে কৈছিলে হে মাতৃ আপোনাক সন্তুষ্ট কৰি তপস্যা কৰোঁতে কৰোঁতে ৩ পুৰুষ শেষ হৈ গ'ল আকৌ শিৱক তপস্যা কৰোঁতে কৰোঁতে ৫ পুৰুষমান যাব পাওঁ কোন জন্মত আমাৰ পিতামহসকল মুক্তি পাব তেতিয়া গংগা দেৱীয়ে কৈছিল মই মন্ত্ৰ এটা শিকাই দিম ১০৮টা বেলপাত লৈ পেলাই তুমি মন্ত্ৰটো এইখিনিতে জপ কৰা লগে লগে শিৱই আহি দেখা দিব হা দিয়কচোন মন্ত্ৰটো শিকাই দিয়ক দিলে শিকায় আৰু ১০৮টা বেলপাত লৈ যেতিয়া তেওঁ লাগি গ'ল অম বন্দে শিৱং তিন্নয়নম পঞ্চাননম জটাধৰম চন্দ্ৰমৌলিং গংগাধৰম মহয়মালা বিয়োগিতম ব্যাগচম্ম পৰিধানম সদাযুগ ধ্যানৰতম বিশ্বকেতু ফুলপাণি প্ৰণামী সদাশিৱম মহেশ্বৰম মহাদেৱম মহাপৱ বিবুদ্ধম সৃষ্টিনাশকৰম ভৱভূতান্তৰস্থিৰম মহাপ্ৰভ মহাগুৰম মোৰ বিষ্ণু মৃত্যুঞ্জয় মহানন্দ মাহুতভম বন্দে ভৃত্যা বিশেষম ঔ নমস্তে বিশ্বৰূপায় নমস্তে গৌৰীনাথ ত্ৰিশূলৰ দস্তা কেৰায় নমো নমঃ ঔ নমস্তে নীলকণ্ঠায় নমস্তে দুঃসাহিনে নমস্তে বিশ্বনাথ ৰুদ্ৰায় উগ্ৰায় নমঃ ঔ নমস্তে ভোলানাথ ভূতনাথ নমো নমঃ জগৎপত্ৰে নমো নমস্তে গোমখায় হৰায় ভয়ায় নমঃ শংকৰায় নমো নমঃ ঔ নমস্তে সৰ্বৰূপিতে ভীমায় সবায় নমঃ শিৱায় শান্তায় পৰমাত্মনে প্ৰভৱে কিঙা কুমণ্ডল পানয় পিনাক পানয় নমঃ সূতম দৈত্যম গণপতি ভাৰ্যা মহামায়া দৈত্য কাৰ্তিক নন্দন দৈত্য তম নমামি লোকেশ্বৰ মায়া মোহতী মগ্ন মহাপখিলহম তাইমাং কিৰেত্ত ধাৰি সমকৰে ভৈত্যা মুখয় লগে লগে শিৱাই কৈছে কি লাগে কোৱা তেতিয়া ভগীৰথে ক'লে আজি গংগা দেৱী আহিব আপুনি মাথাটো পাতি ধৰিব হয় সেই লগে লগে গংগা দেৱী অহাৰ লগে লগে শিৱই মাথা পাতি ধৰিলে আৰু শিৱৰ মাথাত পৰি ৭ ধাৰ হৈ গংগা দেৱী কাকি গয়া বীৰাবল মথুৰাত বগাব ধৰিলে হয়নে সৰস্বতী গোদাবৰী গংগা ইত্যাদি নৰ্মদাৰ পৰা আদি এতিয়া কিন্তু প্ৰথম যে গংগা দেৱীয়ে এৰি দিওঁতে ক'ৰ পৰা আহি গ'ল তেওঁ পাৱত লাগি গ'ল লাগি যোৱাৰ কাৰণে এতিয়া গংগা দেৱী ক'ত আছে জানে আমিও গংগাত স্নান কৰিব বিচাৰি যাবলগীয়া নাই নহয় তাই এটা উদাহৰণ মই অকণমান আগুৱাই দিলোঁ বেয়া নাপাব এতিয়া ৩৩ কোটি দেৱতাৰ ভিতৰত ১ নম্বৰ পূজা অগ্ৰাধিকাৰ কাক দিয়া হ'ব সকলোৱে আলোচনা কৰিব ৩৩ কোটি দেৱতাই হাত তালি দিছে কাতিকক দিব লাগিব কাতিকক দিব পাৰ্বতীয়ে কৈছে মই মানৱ পুত্ৰ হিচাপে বনাই লৈছোঁ গণেশক দিব লাগিব মই ৩৩ কোটি দেৱতাৰ কথাও নামানো লাগি গ'ল নহয় পাকটো হয় পাৰ্বতী মহামায়া তেতিয়া লগে লগে শিৱই ক'লে এটা কথা ইমান বাদানুবাদ লাগি হাই কাজিয়া লগাৰ কথা নাই ১ নম্বৰত যোনে গংগা স্নান কৰি আহি মুখ সেৱা কৰিব তাকেই পূজাৰ অগ্ৰাধিকাৰ দিব কোৱাৰ লগে লগে ময়ূৰত উঠি কাতিক একদম হেলিকপ্টাৰ যোৱাই দি গ'ল নহয় কাতিক হেলিকপ্টাৰহে দীঘল বঢ়িয়া হেলিকপ্টাৰ হয় এতিয়া গণেশে যায় মানে মাকক কৈছে পাৰ্বতী মা কাতিক দাদা গ'ল দেখি তনে বা বনাই গৈ আছে একেবাৰে হেলিকপ্টাৰ যোৱাই দিলে তেতিয়া মোৰ
বাহনটো এন্দুৰহে এন্দুৰ ডালে আৰু এনেকৈ উৰি যাবা তুমি এতিয়া এনেকৈ যাই থাকিব লাগিব তাতে ধান এসোপা খাই পেলাই গেৰিয়া হৈ আছে সেই সময়ত এন্দুৰটো এতিয়া কেনেকৈ যায় তেতিয়া ক'লে একো চিন্তা নকৰিবা এই পিতলৰ চৰিয়া এটাতে দুয়োখন ভৰি ধুই দি পেলাই কৈছে গা ধোৱা তুমি গা ধুলে ধোৱাৰ লগে লগে ক'লে তুমি লৰ মাৰি যায় শিৱক পোৱাগৈ মই গংগাত স্নান কৰি আহিম মই পাম পূজা তেতিয়া যায় শিৱক দাবী কৰিলে তেতিয়া চবেই হুলস্থুল লাগিল ৩৩ কোটি দেৱতা বোলে গংগাৰ পৰা হেৰি ময়ূৰত যায় কাটিকে আহি পোৱা নাই এওঁ মানে এই এন্দুৰটোত যায় কেনেকৈ আহিব তেওঁ আজি নাই মই মাতৃ ভৰি লোৱা পানীয়ে গা ধুই আহিছোঁ এতিয়া লগে লগে শিৱক সুধিলে ৩৩ কোটি দেৱতাই হ'ব জানিব তেতিয়া শিৱ কৈছে হয় নিজৰ মাতৃ গংগা দেৱী আৰু মাতৃ ভৰি লোৱা পানীয়ে গা ধুলেও গংগাত স্নান কৰা হয় গতিকে আকৌ এখন গংগা এতিয়া শেষ হ'ল নিজৰ মাতৃ ভৰি লোৱা পানীও গংগা আৰু সেইকাৰণে ভিগু আদি বাৰমণিসকলে যদিখন কৈছে কাৰোবাৰ যদি ল'ৰা ছোৱালী অলপমান অবাধ্য হয় পিতৃ মাতৃ অবাধ্য হোৱা গম পায় তেনেহ'লে সেই ল'ৰা ছোৱালীবোৰক জন্ম বাৰে মাকৰ ভৰি লোৱা পানীয়ে গা ধুৱাই দিব লাগে গা ধুৱাই দিলে সি আকৌ আমাৰ গাঁৱলীয়া ভাষাত কয় নহয় খলিপতি লাগিছে যে মোৰ ল'ৰা ছোৱালীকেইটা নহয় সেইটো গাঁৱলীয়া ভাষাত মই কৈছোঁ নহয় এই কোনোবাই শুনে নহয় দেহি তোৰ ল'ৰা ছোৱালীকেইটা কোনোবাই খলিপতিয়ে নালাগে তাত দি কয় ন যেতিয়া মাকৰ ভৰি লোৱা পানীয়ে ৩টা জন্ম বাৰে গা ধুৱাই দিয়াৰ লগে লগে ভাল হয় তেতিয়া সেইগৰাকীয়ে ক'ব হয় দেহি প্ৰমাণ আছে যে মোৰ ভৰি লোৱা পানীয়ে গা ধুৱাই দিলে নহয় এতিয়া ল'ৰা ছোৱালীকেইটা খলিপতি লাগিছে আৰু দিব হয়নে এই বস্তুটো ছোৱালী খবৰ আছে কেহি ঠাই আৰাখলে কয়ে কথা শুনি দি কচাই শুনি কমাও কহু খুকৰ যুগুটি উত্তম ককুলে লয়া আচন্ত তাকো দেখি এও গয়া চাপিলন্ত পাখ মনে বাপে মুখ কৰিব আশ্বাস হাত মেলি হাত তচা অন্ত উঠিবাক দেখি মহাদৈ কুমাৰ ৰক দিলে হাক কৃষক উঠক শিশু ৰাজাৰ আসনে দুৰ্ভাগাৰ পুত্ৰ হেন নমানো আজি পুত্ৰক খুনিটিয়ে বহুত বাৰ সুধি আছে তেওঁ কান্দি কান্দি আছে নকয় এই তেতিয়া যে লগত গৈছিল যিসকল ল'ৰা সেইসকলে আটাইটো কাহিনী আজি খুনিটিক কৈছে যে মহাদেউ এনেধৰণৰ দুৰ্ঘটনা হ'ল তেখেতে নিজৰ পিতৃ বুলি তেওঁ ৰাজ আসনত উঠিব যোৱাৰ লগে লগে তেওঁ সতীয়া মাকে তেনেধৰণে গতিয়াই ঢেকিয়াই খেদি দিলে আৰু সেই দুখতে কান্দি আছে তেওঁ ক'ব পৰা নাই এই কাহিনীটো লগৰ ল'ৰাসকলৰ মুখত শুনি আজি শুনিটিয়ে বুকত ঢুকিয়াই ঢুকিয়াই কান্দিছে মই ৰাণী হয়নে এই এতিয়া আমাৰ গাঁৱলীয়া ভাষাত যে কয় কোৰে কাটি খনি চপোৱা হয় কোৰে কাটি খনি চপোৱা অৰ্থটো মানে কি তাৰ মানে ৰজাৰ ল'ৰাৰ কাৰণে চিন্তা হোৱাৰ কাৰণে শুনি দিয়ে উলিয়ালে মই আৰু এজনী তোমাক ছোৱালী বিয়া কৰি দিওঁ বুলি বোলে
কৈ মাতি আমি ছোৱালী বিয়া কৰি দিয়া নাই সেয়াকে আমাৰ এতিয়া গাঁৱলীয়া মানুহ কিছুমানে কয় অ' বোপাই সেইটোনে সেই কুৰা কাটি খনি চপাই ল'লে নিজে নিজে খনি চপাই লৈ গ'লে নিজে নিজে আঁতৰ হ'ব পাই গ'ল গতিকে আমাৰ এতিয়া মনত ৰাখিব আইসকল গোহাঁনীসকলে যাতে এনেকুৱা কুৰা কাটি খনি নচপাব কোনেও হয় কাৰণ পুৰুষটো আজি আপোনাৰ ফলীয়া হৈ আছে যেতিয়া আপোনাতকৈ আকৌ ডেকা গাভৰু এগৰাকী পত্নী পাব কালি সেই ফলীয়া হ'ব হয় আমাৰ নাৰীসকলে জানি লোৱা উচিত 2 নম্বৰত সেইবিলাকৰ পুৰুষসকলক নাৰীসকলে অৱজ্ঞা নকৰিব আমাক খাস কৰি কি কৈছে জানে যেনেকৈ গুণামাৰ গাঁৱতে ধুনীয়া গুণপান দুজোপা আছে বৰ ধুনীয়া মুগা মুগা গুণপানবিলাক মুগা মুগা নহয় দেখিবা বঢ়িয়া লাগে নহয় দেখাটো বঢ়িয়া চেচুকীয়া পানৰ অকণ কোলা কোলা নহয় গুণপানবিলাক মুগা মুগা ধুনীয়া কিন্তু পাত কিবা বৰ ধুনীয়া জপজপীয়া হৈ থাকে তাৰ ওপৰত থাকেনো তামোল কেইডালত লৈ থাকে হয় যিদিনাই তামোল কেইডাল ভাঙি পৰিব সেই গুণপান কেইজোপা গতি নোহোৱা হয় সেইটো আপোনালোকে বুজিব গুণপান মানে কোন জানে গোসাঁনীহঁত নাৰীসকল আৰু তামোলজোপা মানে কোন পুৰুষসকল হয়নে তামোলডালক লৈহে পাণজোপা ধুনীয়া হৈ থাকে যদি কেনেবাকৈ বতাহে তামোল কেইডাল ভাঙিলে সেই কিবা পাণনো বিলৈ এটা বুজিব কিন্তু এতিয়া আকৌ এই কথাখিনি কোৱাৰ লগে লগে কেইটামান পুৰুষে হয়তো নাভাবিব আমাক লৈহে নাৰীসকল আছে আমাৰ কিমান দাম হয়নে এইটো নাভাবিব তাৰমানে কি জানে মই এটা আকৌ প্ৰমাণ পাইছোঁ এটা জেগাত গৈ ভাগৱতৰ পৰা যায় চাহ তাহ খাই আছে তাতে কেইজনমান বহি আছে তামোল কাটিবলগীয়া হ'ল তেওঁলোকৰ বুঢ়ীগৰাকীয়ে তাৰমানে আগমুহূৰ্তত মানে কটাৰীখন তামোল কাটিবা নি মানে ক'ত এৰিলে ক'ত বহি এই নাতিনীয়েকক কৈছে কটাৰীখন বিচাৰিলে এই কৈছে বিচাৰিয়ে নাপাওঁ নেকি তেতিয়া বুঢ়ীজনী মনত পৰিলে এই বাটৰ ঘৰ তামোলডালৰ ঘৰতে বহি পেলাই তামোল আছে তাতে এৰিছে তেতিয়া বুঢ়ীগৰাকীয়ে কৈছে এই দৌৰ মাৰ এই লাংটা তামোলডালৰ ঘৰতে কটাৰীখন আছে যা বুলি কৈছে দেই এতিয়া মই গম লৈছোঁ তামোলৰ কিবা লাংটা ধুতি পিন্ধা আছে নেকি কিবা মই ভাবিছোঁ হয়নে লাংটা তামোল মানে কি আৰু ধুতি পিন্ধা বোৰৰ কিবা চেনগুপ্তৰ ধুতি পিন্ধি থাকে নেকি বাকী তামোলে সেইডাল তামোল লাংটা হয়গৈ তাৰপাছত বুজিলোঁ তাৰমানে এতিয়া পাণ নোহোৱা তামোলডালক কৈছে লাংটা তামোল তেওঁ মনত ৰাখিব পুৰুষসকলে যাৰ নাই গিৰি তাৰ নাই গিৰি নাৰী নোহোৱা পুৰুষসকল লাংটা তামোলৰ লগত তুলনা কৰি আছে মনত ৰাখিব হয় সেইকাৰণে জ্যোতিষশাস্ত্ৰত শিগুৱাদী ভাৱমণিসকলে কৈছে পুৰুষ যিসকল পুৰুষৰ নাৰী বুঢ়া কাললৈ সুস্থ হৈ থাকে সেইসকলে সদায় আনন্দতে ভ্ৰমণ কৰি ফুৰিব পাৰে আৰু যিসকল নাৰী পুৰুষসকল বুঢ়া কাললৈ ধুনীয়া সুস্থ হৈ থাকে সেইসকল নাৰী সদায় আনন্দত থাকিব পাৰে আধা বতৰীয়াতে যদি ইটো যায় সিটো থাকে সেইসকলে মন কৰিবচোন ৰাইজক সমাজত গৈ দিলে সেয়া আইসকলে হওক পুৰুষসকলে হওক যদি এটা অকাল বিধৱা বা এটা অকাল বৰলা সেয়া মানুহ আপোনালোকে মন কৰিবচোন বেয়া নাপাব কথাটো মই উচিত কথা কোৱা মানুহে কৈয়ে যাম আৰু বেয়া পালেও পাপ যায় সেয়া মানুহ সেই মাইকী মানুহ যদি মুখৰ পালে চাবচোন চাগত কেনেকৈ থাকিব জানে এনেকৈ থাকিব আকৌ সেই পুৰুষটো নাৰী নোহোৱা পুৰুষটো কেনেকৈ থাকিব জানে তাৰমানে অন্তৰত শান্তি বুলিব বস্তুটো নাই এইবিলাক শাস্ত্ৰত কৈ আছে গতিকে আমাৰ পুৰুষসকলেও নিজৰ তিৰোতাসকলক দেৱী গোসাঁনীক লৈ সুস্থৰে ৰাখিবা শান্তিৰে ৰাখিবা যত্ন কৰিব লাগিব আৰু নাৰীসকলেও নিজৰ স্বামীসকলক সদায় সুস্থৰে শান্তিৰে ৰখাত যত্ন কৰিব লাগিব তেনেহ'লে দুয়ো এইখন সংসাৰত শান্তি পাব গতিকে আজি দেখাত দেখুৱাই গৈ আছে ধ্ৰুৱ চৰিত্ৰ কিন্তু কথাবোৰ চাৰিভাগে বিভক্ত কৰি আমাক বুজাই গৈ আছে কোনোদিনে নিজৰ পত্নীক অনাদৰ নকৰিব যিসকল পুৰুষে নিজৰ পত্নীক অনাদৰ কৰে ইহঁতকালে পৰকালে সেইসকলৰ শান্তি নহয় মই অভিশাপ দিয়া নাই কথাটোৱে কৈছোঁ লাগে যে আকৌ মই যোৱা কথা যদি কিছুমানে গৰম হৈ উঠি তেতিয়াহ'লে অভিশাপ দিবা আহিছিল নেকি বুলি ভয়ো লাগে ন এইবিলাক কথা এতিয়া মন কৰিব গতিকে পুৰুষসকলে নিজৰ পত্নীক সুস্বাস্থ্য ধুনীয়াকৈ ৰখাত যত্ন কৰিব আৰু আইসকলে নিজৰ পুৰুষক
সুস্বাস্থ্যৰে ৰাখিব। যদি আপোনালোকৰ পুৰুষসকল সুস্বাস্থ্য হয় তেনেহ'লে অলপ বল কৰিও দেখিব হোৱা কলমৰ মাজত মাছ আহিছে, তাতো সাঁতুৰিলাই দুটা ধৰি আনি আপোনালোকক খুৱাব। হয়, যদি দুৰ্বলীয়া কেটেঙা মেটেঙা হয় আপোনাৰ স্বামীজন পাৰিব ৰাতি যাচোন আহি কদৈ বিলতে যাই পেলাই এমু পানীত মাছ মাৰি আনিব পাৰিব কেটেঙা মানুহ এটাই নোৱাৰে। গতিকে আমাৰ এই সংসাৰখন 1 নম্বৰত শপতি কৰিবলগীয়া হ'লে সংসাৰ আমি খুব মজবুত কৰিব লাগিব। সেইকাৰণে কৈছে ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খায়, ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। ভকতি যদি মজবুত বনাব বিচাৰে 1 নম্বৰতে আমি নাৰী আৰু পুৰুষবিলাক সদায় সবল হ'লে হয়, সবল হ'লে শান্তি আহিব। আৰু ল'ৰা ছোৱালীবোৰক শিক্ষিত বনাওক, জ্ঞানী বনাওক। অকল শিক্ষিত বনাই দৌৰাই নুফুৰিব, তাৰ লগত জ্ঞানীও বনাই দিব। যদি আপোনালোকৰ ল'ৰা ছোৱালী জ্ঞানীও হ'ল শিক্ষিত হ'ল তেনেহ'লে কামত আহিব। হয়, এইবাৰ আপোনাৰ এটা জেগাত গৈছিলোঁ, বহুত দূৰেও যোৰহাট তিতাবৰ। দুটা মানুহ মাক বাপেক তাৰমানে বুঢ়া বুঢ়ী হৈছে, ইটো মানে বেছি চলিব নোৱাৰে, সিটোও চলিব নোৱাৰে। ল'ৰা দুটা ডাঙৰ ডাঙৰ চাকৰি কৰি বিদেশত থাকে, বোৱাৰী এখন নাতি এজন ঘৰত। তেওঁলোকে বহাগৰ বিহুৰ দিনা মাঘৰ বিহুৰ দিনা কান্দি গৈ কটা নাতিকেইটাক দেখা পোৱা হয় নাপায়। তাৰপিছত মানে বাপেকৰ অসুখ হওঁতে ফোন কৰিলে, ফোন কৰোঁতে আকৌ কি ক'লে জানে? হা, যোৰহাট ডিব্ৰুগড়ত কিবা ডাক্তৰ নাই, তাত ডাক্তৰক দেখুৱালে নহয়, মোক ঘৰে ঘৰে ফোন কৰি থাকিলে হয়। ডক্তৰ পালে এয়া হ'ল, তাৰমানে শিক্ষিত হ'ল, চাকৰিয়াল হ'ল, জ্ঞানী হ'ল। গতিকে আপোনালোকৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক শিক্ষিতও বনাওক, জ্ঞানীও বনাওক। তেনেহ'লে দেখিব বৃদ্ধ কালত আপুনি চিঞৰি ফুৰিব নালাগে, আপোনাৰ পুত্ৰ পুত্ৰীসকলে নিশ্চয় আউচান ধৰিব। 4 বেদ 14 শাস্ত্ৰ মুখৰ পৰা নামাক সিদ্ধান্ত দি আছে। বুলিলোঁ মোৰ পুত্ৰ সম্প্ৰতি দুৰ্ভগাৰ পুত্ৰ হুয়া তাহাকে দৰিদ্ৰ প্ৰাণীয় যেন বাঞ্ছা বহু ধন, ভিক্ষুকে সুজয় যেন পঞ্চামৃত উঠিবা কচা সজনী ৰাজা ৰখা আগে নুপুজি কেনে মুহুৰ গৰ্ভত হৰি আৰাধি আখি মোৰ পুত্ৰ হইবে তেবে নিৰ্পতিৰ সিংহা হনে হিবে অৰম হাতু দুৱাৰ বাজে মায়েৰে আবাস তেবে সিংহাসনে উঠি বাকৈ অভিলাষ ইজন মত তোৰ ভাগ্য নভয় লোক পালে ঐৰ পৰাই ভূদূৰ হও ভালে ভালে। আজি শুইছে ধ্ৰুৱক কৈছে তোমাৰ মায়ে 7খন দৰজাৰ বাহিৰত বনৰ মাজত, এই 7খন দৰজা পাৰ হৈ তোমাৰ মায়ে যদি আহা ইয়াত সুবিধা পোৱা নাই, তুমি কেনেকৈ আহিছা?
তোমাৰ ভাগ্যত নাই। আৰু যদি তোমাৰ এই ৰাজ আসনত বহাৰ আশা ভৰসা আছেই, তেনেহ'লে তুমি এইটো জীৱনত প্ৰাণ ত্যাগ কৰা, কৰি মোৰ গৰ্ভত যিদিনা জন্ম ল'বা সেইদিনা তুমি ৰজাৰ আসনত বহিব পাৰিবা। দুই নম্বৰতে আকৌ এফাকিত ক'লে, যেনেকৈ এটা ডাল দৰিদ্ৰ লোক, সি কোনোদিনে ধন টকা পইচা নাই, এদিন যদি কেইটামান পইচা দেখে সি তাৰ লগতে বিভুল হৈ পাগল হৈ থাকে। তুমি ডাল দৰিদ্ৰ সন্তান ঋষি আশ্ৰমত জন্ম লোৱা, তুমি আহি আমাৰ ৰাজ আসনখন দেখিবলৈ পগলা হ'লে নহ'ব, হয়নে? এয়া কথাটো নোহোৱা কথা কোৱা নাই। আমাৰ মাটি বহুতৰ কথা এটা কোৱা, আজি বহুত দিনৰ আগতেই। তেতিয়া হঠাৎ বৰ ডাঙৰ গৰু এহালৰ দাম 35,000 চলিছিলে তেতিয়া। এতিয়া দিব বহুত বেছি আৰু তেতিয়া দিব হঠাৎ মানে হৈ 30,000 35,000 এহাল গৰুৰ দাম হ'ল। সি 35,000 টকাত বেচিলে দুইটা। সি বিয়া কৰিছে তেনেকুৱা ঘৈণীয়েকো আছে, সেয়া দুটাই বেছি লৈ মানে সি টকা কি কৰিব, কেনেকৈ গণিব, ক'ত থ'ব পাৰ নাই। গধূলি ৰাতি দুইটাই খাই বৈ ল'ব নহয়, লৈ মানে বিচনাখনতে টকা সোপা তাপমান কৰি দিব। সি দি পেলাই ঘৈণীয়েকক কম টকা গুটিয়া, টকা গুটিয়া মানে টকা লেখাও এটা অভ্যাস লাগে নহয়। লেখা অভ্যাস কৰিলে সদায় মানে ৰাতি বিচনাখনত টকাখিনি ঠান ঠান কৰি পেলাই দিব দিয়ে আৰু দুইটাই গণি থাকিব, হয়। তাৰমানে কোনো জন্মত সি 30,000 টকা 35,000 টকা দেখাই নাই। দেখাৰ পাছত সেইটো হ'ল আজি এই ধ্ৰুৱক আজি সুৰচি মাকে কৈছে, যেনেকৈ টকা নেদেখা দুখীয়াই টকা দেখিলে কেনেকৈ লেখিম কেনেকৈ গণিম ভু হেৰাই যায়, তোৰ আজি ৰাজ আসন দেখি ভু হেৰাই গ'ল, হয়নে? সেইটো আমাক কৈছে। সেইকাৰণে সেই লোকসকল এই কাহিনীটোত আমাক এটি এটি ক্ষুদ্ৰ ল'ৰাৰ পৰা আমাক জ্ঞান দি গৈ আছে। এতিয়া আমাৰ ভিতৰত যদি কোনোবা এজনে প্ৰশ্ন কৰে, এই পৃথিৱীখনত সত্য যুগৰ পৰা ধৰি আজিলৈ আটাইতকৈ তপশীল মুনি কোন বুলি যদি কোনোবাই প্ৰশ্ন কৰে, তেনেহ'লে আপোনাসকলে চিঞৰি দিব মাৰ্কেণ্ড মুনি। মাৰ্কেণ্ড মুনিয়ে 10 কোটি বছৰ বনৰ মাজত তপস্যা কৰিছিল পকা ফলবোৰ খাই। আকৌ এই পৃথিৱীখনত আটাইতকৈ কম দিনৰ ভিতৰতে ভগৱন্তক লাভ কৰা কোন বুলি যদি আপোনালোকক প্ৰশ্ন কৰে, তেনেহ'লে আপোনালোকে চিঞৰি দিয়ক ধ্ৰুৱ। কাৰণ এই পাব এতিয়া 6 মাহৰ ভিতৰত তেওঁ ভগৱন্তক লাভ কৰি পেলাইছে। কি কাৰণত জানে? অন্তৰত যেতিয়া দুখৰ জেদ ভাৱ এটা আহিব, তেতিয়া মানুহে মৰণক খন নকৰে বা মৰাৰ কথাটো চিন্তা নকৰে। তেতিয়া সেইকাৰণে আমাক কৈছে, সেই লোকসকল আপোনালোকে এই পৃথিৱীখনত জন্ম লৈছে, শৰণ ভজন এইবোৰ চিন্তা কৰক, গুৰু চিন্তা কৰক। আপোনালোকে যেতিয়া এইবোৰ পাৰ হৈ যাব, 4 গুৰু 3 শৰণ তেওঁ আমাৰ জন্ম নিবাৰক। প্ৰথম গুৰু আপোনালোকে চিনি পাব বিচাৰক, আদি গুৰু মানে পিতৃ মাতৃ গুৰু, অনাদি গুৰু মানে ভগৱন্ত গুৰু, আৰু 3 নম্বৰ শিক্ষক শিক্ষয়িত্ৰীসকল গুৰু, 4 নম্বৰত হ'ল দীক্ষা গুৰু পথ প্ৰদৰ্শক গুৰু। এই হ'ল 4 গুৰু। 3খন নামকৰণ গুৰুখন তেওঁ আমাৰ জন্ম নিবাৰক। আমাৰ গায়ে ভূঞে আইসকল বোকাসকলে ডুবুৰি গায়, কিন্তু কিছুৱে উপলব্ধি কৰে, কিছুৱে উপলব্ধি নকৰে। নামতে শৰণ গুৰুতে শৰণ, অ সন্ত শৰণ ললে জননী বাৰণ, নামতে শৰণ গুৰুতে শৰণ। এই 4 গুৰু মানি লৈ যেতিয়া নামত শৰণ গুৰুত শৰণ সন্তত শৰণ ল'ব, জন্মটো আমাৰ নিবাৰণ। এতিয়া উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে হয়তো সন্ত মানে আকৌ ক'ত শৰণ ল'ম গৈ হয়তো বুজি নাপাব পাৰে। সন্ত মানে কাক কৈছে? গংগা পাৰত শুকদেৱে যেতিয়া পৰীক্ষিতক কৈ গৈ আছে সন্তত শৰণ ল'ব লাগিব ৰজা, সন্তত শৰণ ল'ব লাগিব। তেতিয়া পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছে, গুৰুদেৱ মোক বুজাই দিয়কচোন সন্ত মানে কোন, কলিত কাক সন্ত বুলি ক'ব? তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছিলে, কলিত যিসকলে
একান্তচিতে ভাগৱত শুনাৰ ধৈৰ্য আনিব সেইসকলক কৈছে সন্ত। গতিকে আজি এই ভাগৱত শুনি থকা বা ভাগৱতৰ স্থলীত উপস্থিত থকা লোকসকল মোৰ কাৰণে সন্ত। এইসকল সন্ত পাৱাৰ বুলি যদি মই আজি লৈ যাব পৰা যায় তেনেহ'লে মই জন্মটো নিবাৰণ কৰোঁতে বহুত দিন নালাগিব, হয়নে? সেইকাৰণে আমাক কৈছে ভকতি ভকতি তিনিটা আখৰ, কিন্তু এই তিনিটা আখৰ খুব সহজতে লিখিব পৰা আখৰ, কিন্তু পালন কৰিব যাওঁতে ইয়াৰ কিন্তু কেইটামান যত্ন লাগিব। সেই যত্নকেইটা যদি কৰি আমি এই তিনিটা আখৰ যদি আমি পালন কৰি যাওঁ নিশ্চয় আমি ভকত হ'ব পাৰিম, আৰু ভকত হ'লে কলিত গতি পাম, হয়নে? গংগা পাৰ সুখদেৱে পৰীক্ষিতক কোৱা মানে আমাক কোৱা। এয়া লোক পৰীক্ষিত ৰজা সিংহীমুনিয়ে তোমাক অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰক, হয়নে? 7 দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব। 5 বছৰ বয়সত সিংহীমুনিয়ে তোমাক অভিশাপ দিলে, তুমি আকৌ সৰু ল'ৰাই অভিশাপ দিলে লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'বা, অৱশ্যে লাগিবগৈ। গতিকে তুমি এতিয়া একান্তচিতে ভাগৱত শুনা, একান্ত শৰণ, এক শৰণ লৈ তুমি ভাগৱত শুনা, তেনেহ'লে তোমাৰ জন্মটো নিবাৰণ হ'ব বা আত্মাই গতি পাব। এই তেতিয়া সুখদেৱ পৰীক্ষিতে 2খন চৰণতে ধৰি কৈছিলে গুৰুদেৱ এখন মানে কোনটো মোক বুজাই দিয়ক। তেতিয়া সুখদেৱে গংগা পাৰত পৰীক্ষিতক কৈছিলে কায় মন বাইক এক কৰা, লাভ হয় ঘৃণা, 3টা বস্তু বাদ দি ভাগৱত শুনা, সেইটোৱে হ'ল এক শৰণ। কায় মানে হ'ল নিজৰ দেহটো, হয়নে? বাইক মানে হ'ল জীৱাখন, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু পঞ্চভূতি দেহাটোৰ যিমানবোৰ কল কব্জা নট বলটো আছে আটাইবোৰৰ গৰাকীটো বা কেপ্টেইনটোৰ নামে হ'ল মন। এই 3টা বস্তু আমাৰ এক কৰিব লাগিব, হয়নে? লাভ হয় ঘৃণা, 3টা বস্তু বাদ দি ভাগৱত শুনা। সেই লোকসকল ভাগৱত শুনিবা আহোঁতে ভাগৱতত এনেকুৱা কথা কিছুমান ওলাব আপোনালোকে পাবগৈ, য'ত গৃহত আমি শহুৱেকে বোৱাৰীয়েকে তাক হ'ব নোৱাৰোঁ, লাজৰ কথা। পুতেকে বাপেকে হ'ব নোৱাৰোঁ, লাজৰ কথা। মাকে জীয়েকে হ'ব নোৱাৰোঁ, লাজৰ কথা। কিন্তু এই ভাগৱতত শুনিলে এইবোৰ কথা আমি লাজ কৰিব নাপায়, তাৰ পৰা ফঁহিয়াই পৰে, তাৰ পৰা আমি ভাল তথ্যটো ল'ব পাৰিব লাগিব, তেতিয়া নিশ্চয় আমাৰ কামত আহিব। 2 নম্বৰ মানে ঘৃণা। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি অনেক সম্প্ৰদায় আছোঁ, কোচ কলিতা লালুং নিকি হীৰা যোগী নাথ, হয়নে? বড়ো কছাৰী মিৰি মিচিমি চিম্ফৌ পাটকাই নগা দফলা বহুত, কিন্তু প্ৰত্যেকে আহি ভাগৱত যেতিয়া শুনিব আপোনাৰ গাত আউজি বহি থাকিলেও আপুনি ঘৃণা নকৰিব, কাৰণ ভকতেহে ভাগৱত শুনে। গতিকে ভাগৱত শুনা লোকসকলক কৈছে ভকত। যি জাতি যি সম্প্ৰদায় নহওক তাত প্ৰশ্ন নাই, আপোনালোকে কাকো ঘৃণা নকৰিব। যদি কেতিয়াবাকৈ ঘৃণা কৰা স্বভাৱটো মোৰ আছে বা কাৰোবাৰ আছে তেনেহ'লে ভকতি আমাৰ নাশ হ'ব বা ভকতিটো ভ্ৰষ্টাচাৰ হ'ব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈ গ'ল অস্পৃশ্যতা বৰ্জন কৰা, ভকতে ভকতৰ লগত খালে কাৰো লগত একো নাই, মহাপুৰুষ শংকৰদেৱে কৈ গ'ল। তাৰপিছত এতিয়া আমাৰ লোকসকলে মন কৰিছে গায়ে গায়ে মই প্ৰমাণ কৰা নহয়, চবেই লগ লাগি শংকৰদেৱে যি কৈছে অতি শুদ্ধ চিতে লোৱা, তাৰমানে অতি চিতে লোৱা, লোৱাৰ পাছত যেতিয়া লাহেকৈ ভোজ খোৱা টাইম হ'ব তেতিয়া ক'ব আমাৰ এই কেনে, এই আমাৰ এই কেনে, এই তহঁতে এই কেনে ক'ব। এতিয়া কোনোবা কেইটামানে ক'ব আমাৰ নচলে দিয়ক বুলি ক'ব। হয়, শংকৰদেৱৰ বাক্যবোৰ আমাৰ কাণে মানি, হয় মুখে নহয়, আমাৰ এইখিনিতে বহুত অংশ পাজল লাগি আছে, ভুল লাগি আছে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ন। আৰু অকণমান মই আগুৱাই কোনো বেয়া নাপাব আপোনালোকে। এতিয়া মন কৰিছোঁ প্ৰত্যেক বছৰে বছৰে গান্ধী জয়ন্তী পাতে নহয় ন। গান্ধী জয়ন্তী পাতি আমাৰ গোটেই ভাৰতখনত কৌটি কৌটি টকা প্ৰত্যেক বছৰে খেতি আছে। এতিয়াতো গাঁৱে ভূঞে স্কুলৰ কলেজে চবতে কথা হ'ল, কিন্তু গান্ধী জয়ন্তী পাতাৰ নে কি কয় বন্দী মাতৰম বুলি কয়, সেয়া সঁচাই কয়নে মিছাই কয়?
কিন্তু মহাত্মা গান্ধীয়ে এটাই বাক্য দি থৈ গৈছিল, অহিংসা পৰম ধৰ্ম। সেইটোকে কিন্তু মানি নলয়। তিনি ঘৰ যদি লগ লাগি থাকে, ইঘক সিঘৰে হিংসা কৰে, সিঘক সিঘৰে হিংসা কৰে। হয় তেনেকুৱা কৈছোঁ, আমাৰ গুণামাত নহ'ব পাৰে, কিন্তু অন্যত মই পাই ঘূৰিছোঁ কৰোঁ। নিজৰ ভাই ককাকৰ দুজনী ঘৈণীয়েকে মিলিব নোৱাৰি হামনা খুচা হয়। এবাৰ আজি বহুত দিনৰ আগতে কথা এটা কওঁ, মই বাঢ়িবলৈ বেয়া নাপাওঁ। মানে ভাই ককাই দুটা বৰ মিল আছিলে, কিন্তু যি দুগৰাকী মানে আনিলে নাৰী, দেখা এখন ধুনীয়া ভাল, হিংসা হিংসিটো ধুনীয়া ভাল, চবেই ধুনীয়া পাই গ'ল নহয়। দুয়োগৰাকী মানে দেখা দেখি হবাই নোৱাৰে। ইগৰাকীক দেখুৱালে দেখা লগাকে সিগৰাকীয়ে মানে ধেমেচালি কৰি, সিগৰাকীক দেখুৱালে সিগৰাকীয়ে, এগৰাকী যদি এনেকে যায় আৰু বেলেগ এগৰাকী ক'ব, অ' দেহি ফুলকেইটা বঢ়িয়া হৈছিলে, দেখিবা বঢ়িয়া হৈছে বুলি ক'ব। সেনে ধৰণৰ হিৰিকাহিনী। এই ককাকৰ ঘৰৰ আকৌ মহ এৰাল আছিল, তিতাগত মানে মাঘৰ বিহুৰ সময়ত মহৰ বৰ দাম উঠে। তাৰপিছত আহি মানে বেপাৰীয়ে মহ ধৰা মানে আৰু কিনিবা বন্দবস্ত কৰি টকা উলিয়াই কৰিছা। সেই সময়ত এই সৰুগৰাকী ভাগৰ সৰু ল'ৰা এটা আছে, মাজতে জেউনা দি লৈছে, মিলিব নোৱাৰি চোতালৰ মাজতে জেউনা দি লৈছে। সেই জেউনাখনত ধৰিবলৈ মানে ল'ৰাটো এনেকৈ আছে। থকাৰ লগে লগে সৰুগৰাকীয়ে যায়, যিকাৰণে টকা উলিয়াই গণাগণি হৈছিলে, সৰুগৰাকীয়ে যায় ল'ৰাটো ধামকৈ এচাপত দি পেলাই কৈছে, লোকক বিহে ধৰা মোক বেচিবা উলিয়াইছে, তাক চাই আছোঁ দহনি থোৱা গুচি লৈ গ'ল। লৈ যোৱাৰ লগে লগে বেপাৰীয়ে টকা দিবা ওলোৱাৰ লগে লগে কৈছে, ৰ'ব বিহে ধৰা মোক বুলি ক'লে, নহ'ব দিয়ক, নালাগে আপোনাৰ ভাল। তেতিয়া কলাকে কৈছে, এজনী মোৰ ভাই বোৱাৰী মা বদমাই, এই হিংসাতে এইটো কৈ গৈছে, নাই হ'লেও ইমান টকা দি নিয়া এটা ভয় লাগে নহয়, যদি সঁচাই হ'ল বিয়ে ধৰা। হয়, তাৰপিছত গৈ আছে, যাওঁতে সেইকাৰণে আমাক ভাগৱতে এই ধ্ৰুৱ চৰিত্ৰটোত কৈছে, এক নম্বৰতে আমি এৰা ধৰা কৰিব শিকিব লাগিব। জেদ বুলি কোৱা বস্তুটো পৰিত্যাগ কৰক। সিহঁতৰ মাজত যেতিয়া গ'ল এটা একদম মতা হাঁহ, ইজনীয়ে পাই মাৰি পেলালে, মতা হাঁহ মাৰি পেলালে। তেতিয়া মানে একদম দুইজনী মানুহ মানে এনেকুৱা নহয়, তাকে যি হ'ব তাকো এধুনা দিম, আমিও লাগে এধুনা খাম, এনেকুৱা আহি গ'ল আৰু। বেচা দুইটা বেলেগতে আঢ়ৈ বিঘা মাটি পাইছে। যাওঁতে 3 বছৰ কেছ লাগোতে দুইটিয়ে মাটি গোটেইখন বেচা গ'ল। যোৱাৰ পাছত আৰু যিদিনা এদিনা চাওঁতকৈ মানে জজে ক'লে সাক্ষী আনিছেনে নাই বুলি উকিলক ক'লে, উকিলে লৰ মাৰি বাৰান্দাত তাক কৈছে, সাক্ষী আনিছেনে নাই? কৈছে, সাক্ষীৰ কথা আপুনি নকলে, সাক্ষী এটালো তাই পইচা দি হ'লেও লওক। উকিলৰ বাৰান্দাত আকৌ ঘূৰি ফুৰে কেইটামান নহয়, সাক্ষী কোৱা পইচা দিলে সাক্ষী কয়, তেনেকুৱা কেইটামান ঘূৰি ফুৰে নহয়, এই কৌটৰ বাৰান্দাই যাই এটাক ক'লে চিঠি ক'ব পাৰিব, কৈছে 100 টকা দি কৈ দিম। দিলেও গ'লেও কিহৰ কেছ কি কথা কাম নিদিলে সোধাও নহ'ব। যাই পেলাই জজৰ ওচৰত ফিট হৈ আছে, গোটেই ডালা এনেকৈ ফিট হৈ আছে। তাৰপিছত জজে যেতিয়া ক'লে, এই আপুনিয়ে সাক্ষী? ময়ে সাক্ষী ছাৰ। তুমি নিজে মাৰা দেখিছিলা? হয় ছাৰ, মই নিজে 6 চকুৰে মাৰা দেখিছোঁ। এতিয়া কি মাৰিছে তাকো নাজানে কি। তাৰপাছত তেতিয়া জজে সুধিছে, তুমি নিজে দেখিছা? হয় ছাৰ, মই নিজে 6 চকুৰে দিম। আচ্ছা, কিমান ডাঙৰ আছিল? সি লগে লগে কি বস্তুটো নাজানে, ইমান ডাঙৰ কোৱাৰ লগে লগে জজে বুলি মৰা এটা ইমান ডাঙৰ হ'ব পাৰে নেকি বুলি। নহয় ছাৰ, মই এইখন হাত দিবাই আছো ছাৰ। ইমান চালাক টকা চালাক কিমান ইমানত দিলে হাতখন, এতিয়া কি যে মাৰিলে এতিয়া দেখিলো বুলি ক'লো। এতিয়া জজে সুধিলে কিমান ডাঙৰ, হাতখন দি পেলালে দি পেলাই যেতিয়া জজে ক'লে, হয় মাথা এটা ইমান ডাঙৰ হ'ব পাৰে নেকি বুলি ক'লে, নহয় ছাৰ, মই এইখন হাত দিবাই আছো ছাৰ। হয়, এয়া হ'ল জেদ। গতিকে আজি ধ্ৰুৱ চৰিত্ৰটোত আমাক দেখুৱালে, সেই গোসাঁনীসকল আপোনালোকে কোনোদিনে জেদ নালাগিব। আমাৰ পুৰুষসকলৰ জেদ এগুণ, নাৰীসকলৰ জেদ দুগুণ। আপোনালোকক জন্মতে দি পঠিয়াইছিল, কিন্তু দুগুণ বুলিয়ে আপোনালোকে যদি এই জেদটো ব্যৱহাৰ কৰি ফুৰে, তেনেহ'লে আপোনালোকে শপতি ৰাখিব নোৱাৰিব। আপোনালোকৰ স্বামীসকলক
সুখ আৰু শান্তি দিব নোৱাৰিব। গতিকে জেঠ বুলি কোৱা বস্তুটো পৰিত্যাগ কৰিব লাগিব। 1 নম্বৰ, জেঠ যেতিয়ালৈ থাকিব তেতিয়ালৈ ভকতি নাহে, হয়নে? মণিকূট এটা বনাই লৈ যদি তাল বজাই নেগেৰা বজাই গুমগুমাই থকা হয়, যদি হৃদয়ত জেঠ ভাৱটো আছে, তেনেহ'লে সেই জেঠ থকাৰ কাৰণে সেই নাম গোৱাবোৰ আমাৰ বিফল হ'ব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে কলি ন পাতকী হ'ব। তাৰমানে কটয়ে নাম লৈও পাতকী হ'ব, ভাগৱত শুনিও পাতকী হ'ব। যদি আচল নীতি নিয়ম নিৰ্দেশনা আমি ভাগৱতৰ মানি চলি যাব পাৰোঁ, তেনেহ'লে নিশ্চয় আমাৰ কামত আহিব। ভাগৱতে আমাক সিদ্ধান্ত দিছে। গুৰি ৰাজ সমাজত বলিলা বিশ্বর ভাল মন্দই কোনো মিলাগির খবর নপাইলন্ত কুমারে তত উঠিবাক আৰু মহাদৈ বুলি অন্ত সৰ্বনাশ নকৰিলা অভিনন্দন ৰাজাই হাংক খুৰুচি ভৰ চন্তে তাক নেদিলে কহাক তেৰে নিচাহতে যি কান্দিলা বিশ্বর পাছে তোমাৰ পাখে আহিল মুখে হেন শুনিয়া বৃতান্ত সুখ অগ্নি লাগিলে শুনি গাত দুষ্মহদাৰুণ বাক্য হৰে খুৰুচিৰ অন্তৰ্গতে পখি দেহা দহে শুনি এতিয়া এই ল'ৰাসকলে আজি কৈ আছে এওঁ খতীয়া মায়েকে ইমান ভৎসনা কৰিলে তথাপি ৰজাই একো মাত নিদিয়ে। তাৰমানে ৰজা এনেধৰণৰ হৈ গ'ল, খুৰুচিৰ ওপৰত মাত মাতা অধিকাৰ হেৰুৱাই পেলালে। সেইকাৰণে আমাক কৈছে সেই লোকসকল কি তুলসী সভা দিয়া নাই। কি তুলসী হ'ব লাগিব পুৰুষসকলে, যিগৰাকী নাৰী সত্য শুদ্ধ সতী, তেনেহ'লে তেওঁৰ তলত আপুনি হৈ চলক, তেনেহ'লে আপুনি শান্তি পাব। আৰু যিসকল অত্যাচাৰী অনীতি হিংসুক সেনে নাৰীৰ ওপৰত যদি আপুনি মাত নামাতে পুৰুষ হয়, তেনেহ'লে ইহকালে পৰকালে শান্তি নাই। তাৰ এটা প্ৰমাণ, এজন মই উদাহৰণ এটা দিছোঁ সোণাৰী, তেওঁ 3টা ল'ৰা আছে। ল'ৰা থকাৰ লগে লগে তেওঁ বুঢ়া হৈ অহাৰ লগে লগে 3টা ল'ৰাক ক'লে তোমালোকে মই ঢুকালে তোমালোকে কি ধৰণে কেনেকৈ খাবা, মই একো আঁতৰি পোৱা নাই। বাৰু যাই হওক, তোমালোক 3টাক এই 3 হৈ সোণ দিলোঁ, তোমালোকে অতি সোনকালে 3 দিনৰ ভিতৰত এডাল এডাল ডাঙৰ ধুনীয়া ধুনীয়া চেন ভৰাই নিদিয়া। 3টাক দিলে। তাৰপাছত 3 দিনৰ দিনা বাপেকে যেতিয়া তেওঁলোকক মাতি ক'লে, ডাঙৰটো সুধিলে, তেতিয়া ডাঙৰটোৱে ক'লে এভৰি যে সোণ দিছিলে তাৰ পৰা মই 2.5 অনা সোণ মানে কাটি ৰখালোঁ, কাটি ৰখাই পেলাই এইডাল চেন বনালোঁ। এতিয়া বাপেকে কৈছে ধন্যবাদ, তই চলিব পাৰিবি। সোণাৰী হ'বলগীয়া হ'লে সদায় মানে গ্ৰাহকক সোণ কাটি কাটি ৰখাবাই লাগিব। তাৰপাছত মাজুটোক ক'লে তোমাৰডাল চাওঁ,
মাজুটোৱে কৈছে মই 3 অনা সোণ ভৰিত খাটি ৰখালোঁ ৰাখিবলৈ এইডাল বনাইছোঁ তেওঁক কৈছে 3 অনা আগলৈকে নাৰাখিবি 3 অনা ৰাখিলে কি হ'ব জানো সি অলপ গম পাব পালে আকৌ আগলৈ তোৰ ঠাইত কাম কৰিব নাহিব গতিকে 2.5 অনা ওপৰত নাকাটিবি এতিয়া সোণাৰীবিলাকে আমাৰ ওচৰত দমফলি মাৰিব নোৱাৰে নহয় গোসাঁইঘৰত ভৰিত 2.5 অনাকে কাটে সোণাৰী উপায় 2.5 অনা কাটিবই কাটি পেলাই তাতে মানে সেই খোৱা গা তোৱা গা কিবা কিবি মিলাই দি পেলাই মানে কৰি দি পেলাই আপোনাৰ লাষ্টৰ দিনা পালাত দেখুৱাই দিব ইয়াত আপুনি যে দিছিলে ভৰি এইয়া দেখিছে মই কি খাটি বস্তু বনাইছোঁ এই ভৰি ওলালে দেখিছে মোক কিন্তু সি সেইসোপা কিবা খোৱা গা তোৱা গা মিলাই দিলে তাৰপাছত আপুনি ভাঙিবচোন ভাঙি পেলাই চাব 2.5 অনা কম যাব মই এইবোৰ প্ৰমাণ পালোঁ তাৰপিছত সৰুটোক ক'লে সৰুটোক এভৰি দিছিল নহয় সি আকৌ ক'লে কি মই মানে আকৌ এডাল চেন বৰ বলিষ্ঠ নোহোৱাকৈ ঘৰৰ পৰা 2 অনা সোণ দি কঢ়িয়া বনাই দিলোঁ তেতিয়া ই কৈছে কি তই তাৰমানে আগলৈ নিজৰ মাটি বাৰীখিনিও বেছিখিনিহে খাবি হয়নে তেনেহ'লে তাৰমানে সোণাৰী কৰা মানে চুৰ কৰি খোৱাহে গতিকে আজিৰ পৰা মই ডেক চুৰ কৰিহে খাম আৰু এই চব সোণাৰী মোনাৰী কৰি নাখাওঁ বুজাই গ'লে নোৱাৰা হ'ল বাৰু নোৱাৰি শেষত আৰু কি কৈছে তই এতিয়া চুৰ কৰিবি কৈছে চুৰ কৰি আজিকালি চট লাগিলে নিচাই বহি বহি সোণাৰী খালত সোণ চুৰ কৰি খোৱাতকৈ ডেক চুৰ কৰি খাম তেনেহ'লে এটা কাম কৰ তোক মই কথা কেইটামান কওঁ এইকেইটা কথা মোৰ মানি চলিবি তই ইহঁতকালে তহঁতকালে চুৰ হ'লেও তই গতি পাবি বা শান্তি পাবি যা কি হ'ল কৈছে যাৰ চাবি তাৰ জীৱনত চুৰ নকৰিবি 2 নম্বৰত নতুন ধনী ঘৰত চুৰ নকৰিবি 3 নম্বৰত তিৰোতা তুলপীয়া পুৰুষ ঘৰত চুৰ নকৰিবি এই 3টা মানি চলিবি যা তাৰপাছত না চুৰ কৰিব গ'ল নহয় যায় আৰু দেখিলে ৰজাৰ ঘৰতে চুৰ কৰা দুখীয়া কৰিব চুৰ নকৰোঁ ৰজাৰ ঘৰ মই চুৰ কৰি নিলেও ৰজাৰ ঘৰটো দি উলিয়াই নহয় গ'ল যায় গোটেই ৰজাৰ ঘৰ একেবাৰে সোণা গহনা টকা পইচা এই ডাঙৰ টকলা কৰি উলিয়াই লৈ বাৰান্দা পালে পাই লৈ পেলাই মনত পৰিলে এই ৰজা ঘৰ অন্তে পুখনটো মই কোনোদিনে দেখা নাই আজি সোমাবা সুবিধা পাইছোঁ যেতিয়া চাই আহোঁ বুলি পেলাই গ'ল অন্তে পুৰ সেইদিনা আকৌ ৰজাৰ ঘৰত মানে ৰাজহাঁহৰ সৈতে খানা খোৱা আছিল তাতে ভাত তৰকাৰী ভাজি মাংস আছে আৰু তাত যাই পেলাই পালেগৈ বৰ ধুনীয়া গোন্ধ পালে সি যেতিয়া ঢাকি দেখি চালে বাহ ধুনীয়া মাংস পেট মোৰ ভৰাই খাই লৈ পেলাই আহি বাৰান্দাত মানে টকলাত লৈ পেলাই আহিবা ওলোৱাৰ লগে লগে মনত পৰি গ'ল মোক যে বোপাই কৈছিল যাহা খাবি তাৰ চুৰ নকৰিবি ডাঙৰ কথা ঘটি গ'ল বহুত ধৰণে পাইছিলোঁ এতিয়া কিন্তু পিতৃৰ বাক্য পালিবাই লাগিব নিনো যা তেওঁ মই পিতৃ বাক্য অৱহেলা নকৰোঁ বুলি এৰি থৈ দে তাৰপাছতে আকৌ চুৰ কৰিব গ'ল যাই পেলাই এঘৰ মস্ত ধনী মানুহ ঘৰত চুৰ কৰিলে যে এই ঘৰত চুৰ কৰিলে মানে কোনো ক্ষতি নহয় যাই পেলাই সেইঘৰ নতুন ধনী তাৰমানে যাই চুৰ কৰি বাৰান্দাত বস্তু দিয়াৰ লগে লগে সি মানে ঘৈণীয়েকক মধ্যৰাতি মাত দিছে এই মাতৰ কেনেকুৱা তাৰ সুৰ মোৰ চোলাটো পেকেটতে 400-500 মান টকা আছে সামৰি চলিতে নাই ঘৈণীয়েকে কৈছে নাই থোৱা টকা নাই যি বুলি মাৰ গুৰি পালে মকে ধুমকে পালে মকে ওলাই মানে মাটিত কৈছে ঘৈণীয়েক পোৱাৰ লগে লগে ই শুনি দেখি পাই পেলাই দেখিছোঁ বা মোৰ যে বোপাই কৈছে নতুন ধনী কিয়ে হ'ব ৰাতি টোপনি মাৰি খাই পাই যেতিয়া ধনৰ হিচাপ কৰি আছে আৰু ঘৈণীয়ে বস্তুত গুৰি মাৰি পালে মকে বগৰাই দিলে ইয়াৰ বস্তু নিবা নোৱাৰো নিদিলা গুচি গ'লগৈ গৈ পেলাই মানে আৰু শেষৰ দিনা আকৌ এঘৰত চুৰ কৰিলে চুৰ কৰাৰ লগে লগে চুৰ কৰি ওলাই আহিছে তেনেকুৱাত মানে ঘৈণীয়েকে মানে মাত শুনিলে শুনি পেলাই আকৌ কাণ দিছে কি বা কয় শুনো ঘৈণীয়েকে কৈছে শুনিছ মোৰ জ্বৰ উঠি আহিছোঁ মোৰ ভৰিকেইটা টিপি দিছিল গিৰিয়েকক কৈছে তাৰপিছত টিপি দিছে পিঠিখন মালিচ কৰি দে ডিঙিটো মালিচ কৰি দে কৰি আছে কৰিম তই চিন্তা নকৰিবি গিৰিয়েকে কয় ভাগা হৈছে বাওঁ ভৰিখনৰ কেইবাকেইটা টিপি দে বুলি কৈছে দিম চিন্তা নকৰিবি দিম
দেখি দেখি শুনি শুনি থাকি দেখিলে এইটোৱে টিতুলসী হা ৰাতি উঠি যেতিয়া তাক ভৰি মালিচ কৰাই আছে ঘৈণীয়েকে এইটো আৰু টিতুলসী বুলিবলৈ মানে গুচাই তাৰো বস্তু নানিলে পাছদিনা গোটেই ৰাইজত হুলস্থুল লাগিল কি চুৰ এইটো ৰজা ঘৰত এনেকৈ চুৰ কৰি এৰি থৈ গ'ল আমুকৰ ঘৰত চুৰ কৰি এৰি থৈ গ'ল তহুকৰ ঘৰত চুৰ কৰি এৰি থৈ গ'ল ৰজাই ক'লে যোনে এইটো ধৰা দিব তাক সোণৰ মুদ্ৰা উপহাৰ দিম আৰু তাক ৰাজবিঘা চাকৰি দিম মই এই লাগিব চবে বিচাৰ বিচাৰ যেতিয়া যায় মই চমু কৰি থলোঁ যেতিয়া যায় সত্য বিচাৰ ই দিলে প্ৰমাণ দিলে তেতিয়া ৰজাই কৈছে তুমি প্ৰমাণ দিব লাগিব কৈছে মই প্ৰমাণ দিছোঁ আপোনালোকৰ ঘৰত এতিয়া ৰাজহাঁহৰ খানা খাইছোঁ হয়নে নহয় কওক তেতিয়া ৰজাই বোলে অঁ হয় হয় আৰু আমুকৰ ঘৰত প্ৰমাণ দিয়ক আমুকৰ ঘৰত প্ৰমাণ দিছোঁ এনে সুধক আজি ৰাইজৰ মাজতে ৰাতি মধ্যৰাতি টকাৰ হিচাপ বিচাৰি ঘৈণীয়েকক পালেঙৰ পৰা গুৰি মাৰি বগাইছিল সেইটো মানুহ সুধক আৰু এইটো বোলে এইটো সুধক ৰাতি টোপনি মাৰি খাই পাই উঠি সি ঘৈণীয়েকক ভৰি গেৰুৱাকৈ মূৰলৈকে মালিচ কৰি ঘাম বোৱাই আছে সি মালিচ কৰি তেওঁ প্ৰমাণ পালে আৰু তাক সেইদিনা পাতিলে সেইটোত আমাৰ দেখুৱাইছে পিতৃৰ বাক্য হয়নে আৰু শুনাই যে চুৰ আৰু যাৰ খাব তাৰ চুৰ কৰিব নাপায় এইবোৰ আমাক ভাগৱতে প্ৰমাণ দিছে গতিকে আমি পিতৃৰ বাক্যটো যদি পালন কৰি আপুনি বেয়া কামো কৰিবলগীয়া হয় সেই বেয়া কামেও এদিন আপুনি ঘটিব যেনেকৈ পৰশুৰামে বাপেকৰ বাক্য পালন কৰি মাকৰ ডিঙিটো কাটিও আজি পৰশুৰামৰ নাম স্বৰ্গমধ্য পাতালত জিলিকি আছে ঘূৰিব অস্তি মজা চেদি ভেদি দহয় শৰীৰ নবন্ধ নিচাৰ পাৰ সুকগণীৰ আদি শয়ন সুখে ধৈৰ্য ধৰিতে নোৱাৰি দীৰ্ঘচৰে বিশ্বৰকা দিলাব নাৰী সুবৰ্ণপতিমা কনো সুকুমাৰী বালা বদন নিৰ্মল যেন পূৰ্ণ শশীকলা বিপুল জংঘনি পিল তিনি মধ্যখিনি আকাশৰ পৰা যেন পৰিল ৰোহিণী নলিন নেতৰ নীৰ বহি যাই ধাৰে মুকলিত কেশ পাশ বস্তু নসমৰে এইখিনি কাৰ গুণ গালে জানে সুৰুচি ৰাণী গুণ গাইছে মানে ইমান ধুনীয়া তাই চুলি কোচা যদি আপুনি চাই থাকে তেনেহ'লে আপোনাৰ চকুৰ নজৰ তাতে ৰ'ব আৰু ভৰি কেৰাঙলি দুটাও যদি চাই থাকে চকুৰ নজৰ তাতে থাকে ইমান ৰূপৱতী কিন্তু গুণৱতী তেওঁ হ'ব নোৱাৰিলে সেই ৰূপতে আজি উটানপাত ৰজা মানে বিহুল হৈ তেওঁৰ বাক্য আজি কাটিব নোৱাৰা হ'ল হৈ তেওঁ বৰ ৰাণীকো আজি অৱজ্ঞা কৰি গণৰ মাজত ৰাখি আছে আৰু তেওঁৰ পুত্ৰকো আজি নিজৰ পুত্ৰ বুলি চিনাকি দিব নোৱাৰিব আজি সুৰুচিয়ে ৰজাক কৈছে তুমি লোৱাচোন কোলা লোৱা মই চাওঁ বনৰ মাজত ঋষিৰ আশ্ৰমত কাৰ পিনৰ সন্তান এইটো হ'লে অন্তৰ নাই তুমি তাক নিজৰ ল'ৰা বুলি যদি কোলা লোৱা তোমাতকৈ আৰু ঘৃণনীয় লোক আৰু পৃথিৱীত নাই যেতিয়া এয়া সোমাই দিল তেওঁ আগবাঢ়ি যাব নোৱাৰিলে হয়নে সেইটোকে আমাৰ দেখাইছে দেখিছা এটা ৰোহিণীৰ লগত তুলনা দিছে তাৰমানে ৰোহিণী কাৰ নাম
দশৰজাৰ জীয়েকৰ ৰোহিণী 4 নম্বৰ গৰাকী কন্যাৰ নাম হ'ল ৰোহিণী। ইউয়কৰ উপকন্যা বৰ্ণন যায় সৰ্বমধ্য পাতালত হেন কন্যা নাই। এই ৰোহিণী 27জনী কন্যা দশৰজাৰ বিয়া কৰিছিলে কোনে জানে? চন লয়। আৰু 27জনী কন্যা বিয়া কৰি ৰোহিণীৰ ৰূপটোতে বিভুল হৈ থাকোঁতে আৰু বাকী 26জনীক সি নোচোৱা। চোৱাৰ কাৰণে এই 26 গৰাকীয়ে যায়। যেতিয়া দশৰজাক যায় এই আপত্তিটো দিয়াৰ লগে লগে দশৰজাই চন্দ্ৰক অভিশাপ দিছিলে, তোমাৰ ক্ষয় ৰোগ হওক, তাৰমানে যশ মাৰিব হয়। সেইবিলাক মই এতিয়া নাজানো। গতিকে ইমান ৰূপৱতী আজি ৰোহিণীৰ লগত তুলনা কৰিছে সুৰুচি, কিন্তু ৰূপৱতী হ'ল সঁচা, কিন্তু তেওঁ যে অকণো গুণৱতী নাই। গতিকে আজি ৰূপে কাম কৰা নাই। এই ভূপেন হাজৰিকাৰ গান এটা গোৱা নাই জানো? যদি ৰূপ থাকে সঁচা, যদি গুণ নাথাকে ৰূপে কাম কৰিব জানো? তদু আমাক দেখুৱালে এই পৃথিৱীখনত আমাৰ নাৰীসকল মহান ধুনীয়া ধুনীয়া কোনোবা ৰূপৱতী হয় সঁচা, কিন্তু ৰূপৱতী হ'লে আপোনালোকে তাৰ গুণটো তৈয়াৰ কৰিব যত্ন কৰিব, তেনেহ'লে আপোনালোকৰ ৰূপটো কাম কৰিব। আৰু যদি তাৰ লগত যদি আপোনাৰ গুণ মুঠেই নাই তেনেহ'লে ৰূপটোৱে কাম নকৰিব, হয়নে? এগৰাকী পুৰুষ যদি ৰূপ নাই সঁচা, তেওঁৰ গাত যদি গুণৱন্ত গুণটো আছেই, তেনেহ'লে তেওঁলৈও ভাল ছোৱালী যদি বিয়া হয়। আৰু এগৰাকী নাৰী যদি ৰূপৱতী নহয় সঁচা, গুণৱতী যদি হয়, ভাল পুৰুষ এটাই তাইকো বিয়া কৰোৱা ওলায়। গতিকে আমি ৰূপৱান হ'লেও গুণৱান হ'ব লাগিব, ৰূপৱতী হ'লেও গুণৱতী হ'ব লাগিব। গুণ বুলি কোৱা বস্তুটো কেই নম্বৰ শ্লোক? 5 নম্বৰ শ্লোক ভাগৱত। প্ৰথম 4টা শ্লোকত জ্ঞান বিজ্ঞান তদং ৰহস্য, পাছৰ 4টা হ'ল গুণ ক্ৰীড়া দ্ৰব্য জাতি, 5 নম্বৰ শ্লোকটোৰ নাম গুণ। আমি সকলোৱে গুণ 1 নম্বৰ তৈয়াৰ কৰি থৈ যাব লাগিব। আকৌ 2 নম্বৰত আমাক ক'লে আমি যিদিনা মৃতক হ'ম, মৃতক হোৱাৰ দিনা আমাৰ গুণটো প্ৰকাশ পাব সকলোৱে, হয়নে? ভাল বা বেয়া। যদি কেনেবাকৈ বেয়া বেয়া বুলি কয় তেনেহ'লে মই নৰকত যাব লাগিব। আৰু যদি সমাজে যদি ভাল ভাল বুলি কয় তেনেহ'লে নিশ্চয় মই স্বৰ্গত যাব পাৰিম। তাৰ এটা উদাহৰণ মই অকণমান আগুৱাই গ'লো, বেয়া নাপাব। কাৰণ এজন ল'ৰা মানুহ আছিল, কি মানুহ জানে? উটিয়া ধুনীয়া মানুহ। আগৰ যুগৰ কথা কৈছোঁ, আগৰ যুগত লেট্ৰিন ফেট্ৰিন নাই নহয়, ঘৰে ঘৰে। আমি ল'ৰালি কালত আমিও বহুত দূৰ পাহাৰতলিতে যাওঁ, একো ডাঙৰ কথা নহয় আৰু নহয়। তেতিয়া যুগত সেই বাৰিষা দিনত সেইটোৱে মানে বাঁহটোৱে কল বুলিলে চীনা জোকৰ ভয় খায়। চীনা জোক বুলিলে কি মানে বামনে জোপিয়াই থকা মানে। সি এই ৰাস্তা কিনাৰে কিনাৰে খোজ কৰি ফুৰে। ৰাস্তা কিনাৰে কিনাৰে খোজ কৰি ফুৰোঁতে তাৰপিছত মৃত্যু হ'ল। মৃত্যু হোৱাৰ লগে লগে যমৰাজাই হিচাপ কৰিছে, তই এইটো ভাল যে মানে বেলেগ জেগাত খোজ কৰিব নোৱাৰিলে, খালি ৰাস্তা কিনাৰে কিনাৰে খোজ কৰি প্ৰজাসকলক দুখ দিয়, ইয়াক দে ভালকৈ দুকুক মান। কাল পৰা সফুৰা বেংকা মৰা 3টা জমটোতে টঙৰিয়াই কিলাই লৈ গৈ নৰকত থ'লে। নৰকত থোৱাৰ লগে লগে ৰাতি সপোনত পুতেকক দেখুৱাইছে। পুতেকক কৈছে আৰু মই আৰু ৰাস্তাৰ কিনাৰে কিনাৰে যে খোজ কৰি ফুৰিছিলোঁ এটা যুগ, তাৰ কাৰণে আজি আৰু যমৰাজাই বিচাৰ কৰি আৰু মোক আৰু নৰকত থৈ দিছে। আৰু কি হ'ব বিলাই নাই, পাৰ যদি কেনেকৈ পাৰ উঠাৰ পৰা সপোনত দেখুৱাল। ৰাতিপুৱা শুই উঠিয়ে যায় মানে গাঁৱতে টাৱেক এটা আছিল, তাক ক'লে চালাক চকু মানুহ। কোৱাৰ লগে লগে টাৱেকে ক'লে তোমাৰ পিতাই নৰককে উঠাব পাৰিম, বুদ্ধি আছে, তুমি কিন্তু মই যি কওঁ তাকে কৰিবা লাগিব। কৰিবাতো? কৈছে কৰিম। টাৱেক সিহঁতৰ ঘৰটোৱে কওঁ তিনিআলিতে ঘৰ। ক'লে কালিৰ পৰা তুমি তোমাৰ বাপে ৰাস্তা কিনাৰে কিনাৰে খোজ কৰি ফুৰিছিল, তুমি ৰাস্তাৰ মাজে মাজে এইপিনে সেইপিনে সদায় খোজ কৰিব লাগিব। খোজ কৰা ধৰিলে আহি ৰাস্তা কিনাৰত থিয় হৈ থাকিবা। যেতিয়া সিকৰৰ পৰা মাইকীয়ে মতাই কিছুমান মানুহ আহিছে, সিহঁতৰ আগতে যাই জাপ মাৰি বহি যাবা। তাৰ পাছত সেইমতে হৈ আছে নহয়,
খোৱাৰ লগে মানুহে আহি পাব পাই মানে চবেই খুৱাই দিয়ে সেইটোৰ ঘূৰি যাব লাজ নাই কাজ নাই ই সেনেকৈ যাওঁতে যাওঁতে সেইখিনি ৰাস্তা মানুহে নোযোৱা হৈছে ঘূৰি ঘূৰি যায় এইটো অধুপতি যোৱাটো তাৰ বাপেকে ভাল আছিল ৰাস্তা কিনাই কিনাই খোজ কৰি ফুৰে এই অধুপতি যোৱাই ৰাস্তা মাজে মাজে খোজ কৰি ফুৰে বুলি চবৰে মুখত হৈ গ'ল বাপেকে ভাল বাপেকে ভাল বাপেকে ভাল চবৰে আহিব ৰাস্তা কিনাই কিনাই খোজ কৰা ই অধুপতি যোৱা আৰু বেয়া বুলি কওঁতে এদিন আৰু তাক আৰু নৰককে উঠোৱাৰ লগে লগে আকৌ সপোনত পুতেকক দেখুৱাইছে তই আৰু কি কৰিছিলি বাবা আজি আচোন মোক নৰককে উঠাই ভাল জেগালৈ শান্তি জেগালৈ লৈ আহিলে আকৌ ৰাতিপুৱাই তাই আকৌ কোৱাৰ লগে লগে তাই আকৌ কৈছিল এতিয়া চা বোপাই যদি ৰাস্তা কিনাই কিনাই খোজ কৰি ফুৰোঁতে নৰকত থাকিবলগীয়া হ'ল মোৰ গতিটো কি হ'ব মই মাজে মাজে খোজ কৰি ফুৰিলোঁ ইমান দিন তেতিয়া কৈছে মই যি কম তাকে কৰা সেই তিনিটা বাট মানে এইডোখৰত মানুহ বাৰীত মাজে মাজে ঘূৰি যায় আজি যায় তুমি নাৰিকলৰ কেইটামান পাত কাটি ল'বা লৈ পেলাই ঝাৰু ডাঙৰ ঝাৰু এডাল বনাই ল'বা লৈ কালিপুৱা সোনকালে উঠি গোটেই বাট ঝাৰু লগাবা ঝাৰু লগাই ধুনীয়া পানী ছটিয়াই সদায় কৰি থকা তেতিয়া তাৰ পাছত কি কৰা হৈ গ'ল তেতিয়া আইসকলে কোনোবাই ক'ব নোৱাৰি কিনে যাওঁগৈ সেইপিনে নাযাওঁ তেতিয়া মই কোনোবা এগৰাকী কয় এই দেখি বঢ়িয়া উঠিয়াই দিব যা এতিয়া এই গোটেইকেইটা ৰাস্তা সাৰি পুচি পানী ছটিয়াই কি ধুনীয়া কৰি থয় চব মানে বা ই বঢ়িয়া হ'ল দেই বা ইয়াক সুগতি আহিলা দেই ই ভাল হ'ল দেই এই ধৰণে ৰাইজে ভাল 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 বুলি কওঁতে সি যায় স্বৰ্গত থান সেইটোকে আমাক ভাগৱতে কৈছে আমাৰ গুণ বুলি কোৱা বস্তু এটা ওলাব ৫ নম্বৰ শ্লোকটোৰ নাম গুণ যিদিনা মই বা আপুনি তেওঁ বা তেখেত ঢুকাব সেইদিনা আমাৰ নামত গুণ এটা ওলাব কোনোবাই যদি কয় ভাল মানুহ আছিল তেনেহ'লে আমি গতি পাওঁ আৰু যদি কয় এইটো নৰাধম মৰিলে ভালে হ'ল তেনেহ'লে অধুগতি নিশ্চয় যাম এইকাৰণে আমি ভাল গুণ তৈয়াৰ কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে বুলিব বন পুৰা জিৰ তাপ পাইল তাপ পাই যাই যেন পৰি আছে কণ নাহিকা সৰু চিৰ বাইশ ব্ৰজ সুমৰি কান্দে মহাদৈ কুমাৰ কুলে ধৰি পক্ষী গৈল শুভ খেল নোহয় বাহিৰ পাছে কটুখনে চিত্ৰ কৰিল আজুৰন্তে শুনি তীৰ বাক্য নাকে মুখে ঘনে ঘনে মিছা খতে যন্ত মহাদুখে বলি লাগিলা কুমাৰ নাকান্দা মূৰ দয়াৰ এতিয়া আজি শিশুসকলৰ মুখত যিবোৰ সুৰুচি বাণী শুনিলে শুনাৰ লগে লগে আজি শুনিটিয়ে কান্দি থাকিব ঠাই পোৱা নাই বা ধুই থাকিব ঠাই পোৱা নাই সেইটোতে আমাক বুজালে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইবোৰক কি বাক্য বোলে জানেনে নিষ্ঠুৰ বাক্য যিবোৰ বাক্য ক'লে এজন মানুহে জীৱনত পাহৰিব নোৱাৰে তেনে বাক্য আমাৰ কাকো কোনেও ক'ব নাপায়
মুখখন আমি এই বাক্যটো শুদ্ধি কৰি ৰাখিব পাৰিব লাগিব। আমাৰ ডাকৰ বচনত কৈছে ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। এজন মানুহ এপাত চৰ মাৰিলে, চৰটো মাৰা লাজ কৰিলে, কিবা হ'লে 7 দিনৰ পাছত সেইটো দুখ নাইকিয়া হৈ গ'ল। কিন্তু এনে এটা বাক্য এজন মানুহে দিলে, তেওঁ মৰা খিপুৰিলৈ নোযোৱা দিনালৈ মাজে মাজে হানি থাকিব, সেইটো বাক্যই হানি থাকিব। হয়নে? সেনে বাক্য যাতে আপোনালোকে কাকো কোনেও নক'ব। সেই বাক্য যাৰ মুখত আহে তেওঁসকলে কোনোদিনে গতি নাপায়। এতিয়া ইয়াৰ পাছত এই সুৰুচি কেনেকৈ অধোগতি যাব তাৰ প্ৰমাণ আপোনাসকলে আজিয়ে পাবগৈ, ভাগৱতৰ বা কালিলৈ পাবগৈ। হয়, সেইকাৰণে আমাক কৈছে 1 নম্বৰ বাক্যৰ তপস্যা। বাক্যৰ তপস্যাৰ নিচিনা ডাঙৰ তপস্যা নাই। এই কথাটো কোনে কৈছিলে? স্বয়ং বিষ্ণুৱে দেৱৰ্ষি নাৰদৰ। কি কাৰণত ক'বলগীয়া হ'ল? সভৈ ঋষি আশ্ৰমৰ কাহিনীটো কৈ দেৱৰ্ষি নাৰদ। আৰু এই কথাকে গংগাৰ পাৰ খুবদেৱে পৰিচিত কৰিছিলে। কাৰণ সভৈ ঋষি এজন 60,000 মুনিৰ ভিতৰত তপশীল মুনি আছে। তেওঁ ব্ৰহ্মাক কৈছিলে, হে পৰম পিতা, মই ব্ৰহ্ম ঋষি হ'ব বিচাৰোঁ। তেতিয়া ক'লে, তুমি 7,000 বছৰ বনৰ মাজত পকা ফল মূল খাই তপস্যা কৰিব লাগিব, তেনেহ'লে তোমাক ব্ৰহ্ম ঋষি পালে হ'ব। গৈ তপস্যা কৰাত লাগিব। যাওঁতে 3 দিন বাকী আছে। তাৰ পাছত তেনেকুৱাতে ইন্দ্ৰই গৈ ব্ৰহ্মাক কৈছেগৈ, পৰম পিতা, এই মুনি যদি তপস্যা পূৰ্ণাংগ হয় তেনেহ'লে নিশ্চয় মোৰ স্বৰ্গ ৰাজ্যখন কাঢ়ি ল'ব নেকি? এতিয়া ব্ৰহ্মাই ক'লে, তোমাৰ স্বৰ্গ ৰাজ্য কাঢ়ি ল'বৰ কাৰণে তেওঁ তপস্যা কৰা নাই, তেওঁ এজন ব্ৰহ্ম ঋষি হোৱাৰ কাৰণে তপস্যা কৰিছে। বোলে বাৰু তেনেহ'লে মই ইয়াক প্ৰমাণ কৰা। এই তেতিয়া উগ্ৰকী ইন্দ্ৰই পঠাই দিছিলে, যোৱাচোন তুমি এই সভৈ ঋষি আশ্ৰমত তুমি অলপমান নাচ গান কৰা। তেতিয়া গৈ নাচ গান কৰাৰ লগে লগে সভৈ ঋষিয়ে চকু মেলি চাই উগ্ৰকীৰ ৰূপ যৌৱনটো দেখি বিহুলৈ ভাবিলে বনৰ মাজত পকা ফল মূল খাই তপস্যা কৰাতকৈ ইমান ধুনীয়া সুন্দৰ যুৱতী বা নাৰী বিয়া কৰি আনন্দৰে থকাটো আৰু মজা কথা। সেয়া উগ্ৰকী, মই যি কওঁ তুমি তাকে মানিব লাগিব। হয় নেকি? কি কোৱানো? তুমি আহা, মোৰ পত্নী হৈ আশ্ৰমত থাকিব লাগিব আজিৰ পৰা, নহ'লে তোমাক খাপ দিম। এতিয়া লগে লগে উগ্ৰকী হাহাকাৰ লাগি ইন্দ্ৰক কান্দি কান্দি ক'লে, হে মহাৰাজ ইন্দ্ৰ, এতিয়া মই হেনো ইমান বুঢ়া মুনিটোৰ পত্নী হৈ আশ্ৰমত থাকিবলগীয়া হ'ল, কি পাল্লাত আপুনি পেলালে? তেতিয়া লগে লগে ইন্দ্ৰই ক'লে, হ'ব দিয়া, একো কথা নাই, ঋষি বাক্যটো পালন কৰি 2টি সন্তান তুলি দিছে, গুচি আহা তুমি। তেতিয়াতো উগ্ৰকী আৰু চিন্তা হ'ল, এই বুঢ়া ঋষিটোৰ লগত থাকি এটা সন্তান তোলাই বৰ কষ্ট হ'ব বা দেৰি হ'ব, 2টা সন্তান তুলিবলগীয়া হ'লে বহুত দিন থাকিব লাগিব মৰিত। তেতিয়া কান্দি কান্দি পৰম প্ৰভু ভগৱন্ত বিষ্ণুক চুমন কৰিলে। লগে লগে বিষ্ণুৱে ক'লে, ইন্দ্ৰৰ বাক্য অৱহেলা কৰাৰ অধিকাৰ মোৰ নাই, কিন্তু তোমাক মই এটা সকাহ দিলোঁ, তুমি একেলগে 2টা কেঁচুৱা তুলি দি থৈ গুচি আহা, যোৱা। হয়, তাৰপাছত যেতিয়া গৰ্ভৱতী হ'ল 10 মাহ 10 দিনৰ পাছত সেই উগ্ৰকীয়ে 2টা কেঁচুৱা প্ৰসৱ কৰি থৈ ক'লে, হে বিষ্ণু, আপোনাৰ বাক্য বা আপোনাৰ উপদেশ মানি মই 2টা কেঁচুৱা জন্ম দিয়া হ'ল, আপোনাকে অৰ্পণ কৰিলোঁ, মই এতিয়া স্বৰ্গলৈ গুচি যাম। এই বুলি উৰা মাৰি স্বৰ্গলৈ গুচি গ'ল। যোৱাৰ লগে লগে সভৈ ঋষিয়ে হাহাকাৰ লাগিল নহয়, এই কেঁচুৱা 2টা যদি আকৌ গাখীৰ খাব নাপায় মৰি, তেনেহ'লেতো 9 হত্যা প্ৰকট কৰিব লাগিব, এতিয়া মোক আৰু গতি নোহোৱা হ'ব। গতিকে হে বিষ্ণু, আপোনাকে ময়ো অৰ্পণ কৰিলোঁ, এই বুলি ভয়ে ভিতে হিমালয় পৰ্বতত গৈ তপস্যাত কৰিলে। লগে লগে বৈকুণ্ঠৰ পৰা বিষ্ণুৱে চাই হাঁহি আছে, বা ইহঁত 2টাই দেখিছা, 2টি সন্তান যজাকে 2টা সন্তান তুলি দি থৈ মোক অৰ্পণ কৰি থৈ গুচি গ'ল।
হাঁহাৰ লগে লগে লুকিয়াই থাপ মাৰি হাতত ধৰিলে নহয় বিষ্ণু। এয়া তুমি মইতো ফালে চাই পেলাই কি তেয়া দিকে হাঁহি আছা, তোমাৰ চকু পাকটো বেয়া দেখিছো আকা হয়নে? আমাৰ এতিয়া মন কৰিবচোন, চকু পাক এটা আছে, এটা পাক ভাল এটা পাক বেয়া। সেইটো পাক কিছুমান মাইকী মানুহেও বুজি পায়, কিছুমান মতা মানুহেও বুজি পায়। লগে লগে লুকিয়াই থাপ মাৰি হাতত ধৰিলে, তোমাৰ এইটো চকু পাক কিহৰ জানা হয়নে? তোমাৰ চৰিত্ৰ অলপমান বেয়া, সেইটো পাক। বিষ্ণু কৈছে আৰু হয়ো কথাটো, বিষ্ণু হয়ো অলপমান বেয়াও নহয় আকৌ কথাটো আকৌ বিষ্ণু অলপমান বেয়াই হে ময়ো কওঁ সেইটো কয়। তাৰ প্ৰমাণ আপোনালোকে পাইছে ন? লখিয়াকে এইবিলাক আন দিনকৈ খুনুচা ঘৰত ৰখীয়া থকাগৈ নাই হে। এতিয়া সেয়া বিষ্ণু আমি যদি নীলাত বুলি ক'লে সি বেয়া পালে নহ'ব নহয়, উচিতটো কৰাই লাগিব। গতিকে লখিয়াই মানে বিশ্বাস নকৰে। এতিয়া আমি নামতে গাওঁচোন, ও প্ৰেমতে পগলা হলে ঐ যাদৱা প্ৰেমতে পগলা হো, ও মন্দিৰৰ ভিতৰে ও লখিয়াই কয়েৰি, ও ঘুনুচালৈ গভিয়া গলে ঐ যাদৱা প্ৰেমতে পগলা হো। এইবোৰ নাম ধৰা আমি বহুদিন গাই ফুৰিছো। তেতিয়া লগে লগে কৃষ্ণই কৈছে এয়া লক্ষী তুমি যেনেধৰণে ভাবিলা সেইটো নহয়, কাহিনী এইটোহে হে। ব'লাচোন তেনেহ'লে যাওঁ। এই দুয়ো গ'ল, যাই দেখে যে এই মাত্ৰ জন্ম দি থৈ যোৱা কেঁচুৱা দুটা দেখিলেই মৰম লাগে। তেতিয়া লখিয়াই ক'লে এই দুটা আমাৰ আজিৰপৰা পুত্ৰ হ'ল, আমি লৈ গ'লা বৈকুণ্ঠলৈ লৈ যাওঁ। এই বৈকুণ্ঠত লৈ গৈ ধুৱাই পখলাই এটা নাম থলে জয়, এটা নাম থলে বিজয়। আৰু ডেকা হোৱাৰ লগে লগে তেওঁলোকক মানে বৈকুণ্ঠৰ সপ্তম দৰ্জাত দুই পাৰে দুটাক দায়িত্ব দিলে, দুডাল গদা লৈ তোমালোকে ইয়াতে থাকিবা, এটা দৌৰিয়া হয়নে? সেইটোৱে হ'ল আজি আমাক বুজাইছে সবৰি দেখি ৭,০০০ বছৰ তপস্যা কৰা তেওঁ যেতিয়া এই উপকীয় পেশ্বৰাৰ নাচ তেওঁলোকে ভুল গ'ল, সকলোৱে এৰি গ'ল। সেইটোকে আমাক কৈ আছে এয়া যে আপোনালোকে আজি ভাগৱত শুনি আছে, এয়াও তপস্যা কৰি আছে, এয়াও তপস্যা। যদি কেনেবাকে আমি মায়াটো পৰিচালিত কৰিব নাজানো বা নোৱাৰো, তেনেহ'লে এইবোৰ তপস্যাত আমাক এৰি যাব। সাৱধান হওক। সেইকাৰণে পৰীক্ষিত ৰজাক যে গংগা পাৰ খুবদেৱে কয় সাৱধান হৈ ৰজা শুনা, সাৱধান হৈ শুনা ৰজা। আমি কাৰ পৰা সাৱধান হ'ব লাগিব? পঞ্চভূতি দেহা শীত তপ তেজ মৰু বম হয়নে? আমাৰ লগত কি কি ৰিপু আছে? লোভ মোহ কাম ক্ৰোধ মন মৎসৰ্য, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ ক্ষুদ্ৰ শুনি মেদ মাংস অস্থি মজা চৰ্ম, এইবোৰ ৰিপু ধাতুৰ পৰা আমি সাৱধান হ'ব পাৰিব লাগে। হয়, তাৰ এটা উদাহৰণ, এখন গাঁৱত এটা অন্ধক আছিল। অন্ধক থকাৰ লগে লগে অন্ধকটোৱে সন্ধিয়া সময় গাঁৱৰ সিটো মূৰলৈ যাবলগীয়া হ'ল। হোৱাতে মানে বৰ ধুনীয়া লেম্প এটা জ্বলাই দিছে, লৈ পেলাই ৰাখুটি এডাল লৈ মানে এনেকৈ গৈ আছে আৰু অন্ধকটো। শিবিৰৰ পৰা মদৰ ঘানিৰ পৰা ৬-৭টামান ল'ৰা মদৰ ঘানিৰ পৰা ওলাই আহিছে। আহি দূৰতে এটাই কৈছে এইটো আমুকা নহয়নে? বোলে হয়। ই কিবা দেখে নেকি? এটাই কৈছে নেদেখে। নেদেখে তেতিয়া কি এইডাল বৰ লেম্প এডাল জ্বলাই লৈ কিয় আহিছে? ই ধুনীয়া খাব দেই। অন্ধকটোৰ লেম্প এডালৰ দৰকাৰ কি? গতিকে কমৰা কৈছে ওচৰ পলাই আমুকা নাই অ তই কিবা দেখ জানো? কৈছে নেদেখো। নেদেখো যদি লেম্পডাল জ্বলাই লৈ কিয় আহিছ? তই ধুনীয়া খাবি দেই। কৰি মানে ইটিকিং কৰি গোটেইকেইটাই মদুকিকেইটাই দুবৰি ইটিকিং কৰাৰ পাছত আৰু অন্ধকটোৱে কৈছে হ'ল আনা তহঁতক কৈ কৈছে অঁ হ'ল। তেনেহ'লে ময়ো অলপমান কম শুনচোন। কি কম? কি কম আৰু এয়া যে মই লেম্পটো জ্বলাই লৈ আহিছোঁ, মই বাট চাব অহা নাই জানো? এই লাখুটিৰে বাট চাই চাই আহি আছোঁ। আৰু যদি আজি লেম্পটো মই লৈ নাহিলোঁ হয়, তহঁতৰ নিচিনা এই মদুকি শুকাই আহি মোক আজি আন্ধাৰত বগাই লৈ কি গতি কৰিলি হয় অন্তৰাই নাই। মই তহঁতৰ নিচিনা কিছুমান অভদ্ৰ কাৰণে ইয়ালৈ লৈ আহিছোঁ হয়নে? তাৰমানে নিজৰ দেহটো মই নিজে সাৱধান ৰাখিছোঁ, সেইটো আমাক দেখুৱাইছে। গতিকে আজি ধ্ৰুৱ চৰিত্ৰত আমাক ১ নম্বৰতে ক'লে আপোনাসকলে নিজৰ সাৱধান নিজে নিজে হওক। কাকো কোনেও সাৱধান কৰিব নোৱাৰো। কিয় জানে? প্ৰত্যেকৰে নিজে নিজে ৬টা ৰিপু আছে। লোভ মোহ কাম ক্ৰোধ মন মৎসৰ্য। মোৰো আছে, আপোনালোকৰ আছে, আপোনালোকৰ আছে।
গতিকে এই 6টা ঋতু নিজেহে পৰিচালিত কৰিব জানে, সাৱধান হ'ব জানে, পৰে কেতিয়াও পৰক সাৱধান কৰিব নোৱাৰে। গতিকে আমি যেতিয়ালৈ ঋতু পৰিচালনা কৰিব নাজানিম, শুক্ৰ শনি মেদ মাংস অস্থিমজ্জা পৰিচালিত কৰিব নাজানিম, শীত তেজ মূৰ বম কষ্টা ভূতক পৰিচালিত কৰিব নাজানিম, তেতিয়াহ'লে আমি ভগৱতী ঘূৰাই ঘূৰাই ভগৱতী কৰি থাকিলেও সেয়া ভগৱতীয়ে কাম নকৰিব। সাৱধান হৈ আমি ভগৱতী কৰিব লাগিব। ভাগৱতে আমাক সিদ্ধান্ত দিছে বুলিব সাৱধান মনে বাপু শুনা কথা সৰু চিকোৱান কৰা মন্দ ভাগি দুখ নকৰো ভুঞ্জিব লাগে দুখ বিধি পূৰ্বত লোকক আমি কৰিলো নষ্ট সেইকাৰণে ইজন মত পাও মন কষ্ট সৰু চিক ভয়ে ৰাজা দুই মেলি ভাল যাবলি মোক নচা হন্ত আজি সুনীতিয়ে নিজৰ পুত্ৰটোক বুজাইছে। কি কাৰণত বুজাব পাৰিছে জানে? তেওঁ গাত সুনীতি আছে। সেইকাৰণে আমাক মন কৰিবচোন, কোনোবা দুজনে তৰ্ক পেচাল এখন লাগক, সেই দুজনক পেচালখন ভাগি দিব কোনে পাৰিব? যাৰ হৃদয়ত নীতি আছে, সুনীতি আছে, সেইজনে দুইজনক বুজাই পেলাই পেচাল ভাগিব পাৰিব। আৰু যাৰ হৃদয়ত সুনীতি নাই, সি যাই পেলাই এইটো ইয়াকে কথা কৈ দুইটাকে জোঠহে লগাই দিব পাৰে। মনত ৰাখিব, নহয়নে বাৰু? দুজন মানুহে তৰ্ক লাগি থাকোঁতে যদি যাই পেলাই আপুনি এপিনৰ হকে যদি মাত দিয়ে, আমাৰ আকৌ গাঁৱলীয়া মানুহবিলাক কি জানে? মন কৰিব, দুটাই তৰ্ক লাগি আছে, সুবিধা পোৱা নাই। যেতিয়া কোনোবা এটা তাক যদি কয় তাত শুধুৱাই আছে বুলি কয়, সি দৰৱটো পাই উঠিব। সেইবা এনেকুৱা অভ্যাস আছে আমাৰ গাঁৱলীয়া মানুহৰ। গুণামা মানুহবোৰৰ তেনেকুৱা নাই বাৰু, অন্য আছে কিন্তু হয়। দুই নম্বৰ আকৌ মন কৰিবচোন, কোনোবা দুটাই যদি কাজিয়া লাগে, কেনেবাকে যদি মন কৰিব আপোনাৰ দমটো যদি সিটোৱে অকণমান দুৰ্বল হোৱা দেখি, তেতিয়া আকৌ সি কি ক'ব জানে? এই যে ইয়াক থম ঘূৰাই দি দিব। তেতিয়া কোনোবাই যদি তাক আকৌ ধৰা কৰি তেতিয়া কি হ'ব? এৰি যাব পাৰে কিন্তু নাযায়, এৰি থম গৈ মই এয়া হ'ল সুবিধা পিছা। আৰু ৩ নম্বৰত এটা মানুহ আছে, মন কৰিব, কিবা যদি পেচাল লাগিলে যদি আপুনি কেনেবাকে লগ মাৰে, তেতিয়া কি নিবই হয়নে? তেনেকুৱা ধৰণৰ। গতিকে আমাৰ ল'ৰা ছোৱালী এইবোৰ ল'ৰালৈও কৰিবলগীয়া নাই, আমাক কিছুমানে সুবিধা বিচাৰিবলগীয়া নাই। আৰু এটা মোৰ মনত পৰিব কথা এটা কওঁ, আপোনালোকে তেলাহী চিনি পায় নহয়? মানুহ এজনৰ কথা কওঁ, ঢুকালে যেনিবা বেছি তেওঁৰ ল'ৰা এটা আছিল, সৰু ল'ৰা, ৫-৬ বছৰ ৭ বছৰ এনেকুৱা কিবা জব লগালে মানুহটো অকণমান মূৰ্খ টাইপৰ। তাৰপাছত যেতিয়া জেউনা এডাল উঘলি লৈ পুতেকক লৰুৱাই লৈ গ'ল, মানে হাই মানুহ পুতেক এবাৰে কৈছে থম আজি তোৰ উঘলি গ'ল। সি আকৌ সৰু পুতেকটোৱে কি কৈছে, থবা পাৰিবি লছ খাই হ'ব, অকণমান পাৰিব কৈছে, থবা পাৰিবি লোকচান খাই হ'ব। আকৌ তই মাতিছ, ইয়াক নেৰিছোঁ আজি থম তো বুলি লৰুৱাই লৈ গৈ আছে। গৈ আছে বাটে বাটে গৈ আছে, অলপমান দূৰত যোৱাৰ লগে লগে ভিতৰৰ পৰা মানে মানুহ এজনে তাক পাইছে, পাই পেলাই কৈছে,
মূৰ্খত এই বাৰিষা দিনতে ল'ৰা পোৱালি সৰু ল'ৰা পোৱালিটোক লুৱাইছ যদি কোৱা হাতীৰ মাজত খুৱাওঁতে সাপে খাই মাৰে কি হ'ব গতিটো তেতিয়া সি লুৱাই লৈ গৈ আছে উদ্ধাৰ কৰিব কৈছে এই ডাঙৰ বাপু ঐ হাতীত নোসোমাবি বাটে বাটে লমা কি লুৱাই নি আছে তাৰমানে হোৱা আগত নাদেই গোসাই আমি কোৱা আগত নাই তাৰপিছত গৈ আছে আকৌ তাৰমানে এছত আৰু এটা বেলেগ মানুহে ক'লে পাইবিলাক হ'ল এই তই যে কৈছা হাবিত নোসোমাবি বাটে বাটে লুৱাই বাটে ল'ম কথা তই এইখিনি পৰা ঘূৰিছোঁ সিও ঘূৰি আহিব হয় নেকি মই ঘূৰিব ঘূৰি পেলাই লৈ আহিছে তেতিয়াহে কোনেও ঘূৰি আহিছে হয় নে এয়া হ'ল কাহিনী গতিকে আজি শুনিকে বুজাইছে এয়া আমাৰ অদৃষ্ট হে পুত্ৰ তুমি দুখ নকৰিবা তোমাক আজি গতিয়াই দিয়ক ঢেকিয়াই দিয়ক নিন্দা কৰক যিয়ে নকৰক তুমি আজি বেয়া নকবা এয়া আমাৰ বিধি আমাৰ প্ৰত্যেকৰে দুখৰ আমি পূৰ্বজন্মত তোমাক কাৰোবাক দুখ দিছিলোঁ কাৰোবাক মানে অশান্তি দিছিলোঁ তাৰ কাৰণে আজি মই ইমান দুখ ভুগিবলগীয়া হ'ল সেইকাৰণে আমাক এইখিনি বুজালে সেই দুখকৰ আমাক প্ৰত্যেকৰে নিজা নিজা খেপিয়াই চাওক এইখনৰ নামে হ'ল কপাল এইটো জন্মত আমি যিবোৰ কৰ্ম কৰিম ভালে হওক বেয়াই হওক তাৰ ওপৰত শেষ বিচনাত পৰা দিনা বিধাতাই লিখনি এটা মাৰিব তাৰ নাম হ'ব বিধি হয়নে তিনিটা জন্মলৈ যেতিয়া এইবোৰ আমি পালন কৰিবলগীয়া হ'ব তাৰ নাম হ'ব ভাগ্য 11টা জন্ম আগৰ পাছলৈ যিবোৰ আমি পালন কৰিবলগীয়া হ'ব তাৰ নাম হ'ব দ্ৰব্য 100টা জন্ম আগৰ পাছলৈ যিবোৰ পালন কৰিবলগীয়া হ'ব ভালে হওক বেয়াই হওক তাৰ নাম হ'ব বাসনা আৰু তাৰো পাছৰ আগৰ যিটো আমি ভুগিবলগীয়া হ'ব গীতাত যে কৈছে আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ তাৰ নাম হ'ব কি জানে অদৃষ্ট জেগা একেখিনিয়ে ইয়াতে বিধিও সোমাই আছে ভাগ্যও সোমাই আছে দ্ৰব্যও সোমাই আছে বাসনাও সোমাই আছে আৰু অদৃষ্টও সোমাই আছে আৰু এই বাসনা অদৃষ্টবোৰ কোনেও কাকো দিব পৰা বস্তু নহয় নিজে নিজে উপাৰ্জন কৰা বস্তু কাৰ ওপৰত কৰ্মৰ ওপৰত সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে জানি লোৱা উচিত কৰ্মৰ ওপৰত বিধি জন্ম হয় কৰ্মৰ ওপৰত ভাগ্য জন্ম হয় কৰ্মৰ ওপৰত দ্ৰব্য বাসনা অদৃষ্ট জন্ম হয় সেইকাৰণে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থত লিখিছে সেই লোকসকলক প্ৰমাণ কৰিবচোন এদিন ৰাতিপুৱা শুই উঠি খুব বেয়া কাম এটা কৰিব গধূলি পৰলৈ আপোনাৰ ভাগ্যখন বেয়া হ'ব আৰু এদিন ৰাতিপুৱা শুই উঠি খুব ভাল কাম এটা কৰিব গধূলি পৰলৈ আপোনাৰ ভাগ্যখন ভাল হ'ব গতিকে ভাগ্য বনোৱাৰ গৰাকী আমি প্ৰত্যেকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে নিজে নিজে জানিব ভাগ্য বনোৱাৰ গৰাকী আমি নিজে নিজে সেইকাৰণে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থত লিখিছে ভাগ্যৰ আন এটা নাম কি তলত লিখিছে ভাগ্যৰ আন এটা নাম কৰ্ম আৰু আন এটা নাম কি যত্ন আৰু আন এটা নাম কি বুদ্ধি আৰু আন এটা নাম কি পৰিশ্ৰম এই চাৰিটা বস্তু এই চাৰিটা বস্তু যিসকলে মানে পূৰ্ণাংগ ৰাখিব তেওঁ নিজৰ ভাগ্য নিজেই ভাল বনাই ল'ব হয়নে এটা ল'ৰাই দিনটোত কিতাপ পঢ়িব লাগে 12 ঘণ্টা 14 ঘণ্টা 16 ঘণ্টা 15 ঘণ্টা ইত্যাদি সি পঢ়ে 1.5 ঘণ্টা 1 ঘণ্টা পঢ়ি ফালেঙিৰ পৰা সংসাৰতে ঘূৰি ফুৰে মেট্ৰিক পৰীক্ষা দিয়া দিনা পৰীক্ষা ৰিজাল্ট চাই আহিছে এটাই কৈছে হেৰি কেনেকুৱা বাপু পৰীক্ষা কেনেকুৱা কৈছে ভাগ্য বেয়া দে ফেল কৰিলোঁ ভাগ্য বেয়া তই ভালদৰে নপঢ়িলি ভালদৰে নিলিখিলি ভাগ্যখন কোনে বনালে তুমি নিজে নিজে বনাব লাগে গতিকে এতিয়া মন কৰিব মই অকণমান আগুৱাই গ'লো বেয়া নাপাব যুৱক যুৱতীসকলে জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা কৃষ্ণকান্ত সন্দীপয় মহাকবি গোবিন্দ মিশ্ৰ হৰিকান্ত হৰিনাৰায়ণ দত্তবৰুৱা কৃষ্ণকান্ত সন্দীপয় স্বামী বিবেকানন্দৰ পৰা আদি কৰি এইবোৰৰ গ্ৰন্থবোৰ মই পঢ়ি পাইছোঁ প্ৰায়বিলাকে 16 ঘণ্টা 17 ঘণ্টা 24 ঘণ্টাত কিতাপ পঢ়ি গতিকে তেওঁলোকে একোজন মহান মহান পণ্ডিত হ'ল নহয় এতিয়া মই আমাৰ এদিন এটা ল'ৰা নাতি আৰু ফুলি যাইছোঁ তই এতিয়া এনেকৈ ঘূৰি ফুৰ কি ঘণ্টা বহুত দিন কিমান টাইম পঢ়
বোলে গধূলি বহোঁ আৰু পঢ়োঁ অলপমান মাকে কৈছে পঢ়ে যা আধা ঘণ্টাও নপঢ়ে দেউতাক মোক কৈছে আধা ঘণ্টাও ভালদৰে পঢ়োঁ বুলি নপঢ়ে আকৌ পেলেঙা পেলেঙা মই তেনেহ'লে তোৰ এইটো ল'ৰা ইঞ্জিনিয়াৰ হ'লেই তই চিন্তাই নকৰিবি ইঞ্জিনিয়াৰ হ'লেই আৰু হয়নে গতিকে আমাৰ ল'ৰা ছোৱালীসকলে ভাগ্য যদি বনাবলগীয়া হয় সৎ কৰ্ম কৰক পঢ়া শুনাত মনোযোগ দিয়ক পিতৃ মাতৃৰ বাক্য পালন কৰক গাঁৱৰ বুঢ়া বাঠা লোকসকলক আপোনালোকে মান্য কৰিব শিকক তেনেহ'লে আপোনালোকৰ ভাগ্য আগলৈ নিশ্চয় ভাল হ'ব 4:14 পুৰাণে সিদ্ধান্ত দি আছে বুলিব এইখিনিতে আমি আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত এটি ৰাখিছিলোঁ